হেল্ল' এভৰিৱান, মই প্ৰিয়াক্ষী শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ই কুহিপাত ই লাৰ্ণিং প্লেটফৰ্মলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুকলমে আছে। চ' আজিৰ পৰা আমি নতুন চিৰিজ আৰম্ভ কৰিছো। চিৰিজটো হৈছে আমাৰ এথিক্স ৰিভিজন চিৰিজ। চ' আমাৰ মেইনছৰ পৰীক্ষা পালেহি বুলি ক'ব পাৰি, দুৱাৰদলিতে আছে মেইনছ, APSC মেইনছ। চ' যোনসকলে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে এই চিৰিজটো বহুত এটা হেল্পফুল চিৰিজ হ'ব। এইটো এটা ৰিভিজন চিৰিজ হয়, ৰিভিজন ক্লাছ হ'ব, 5টা ক্লাছ হ'ব মুঠেই। আজি প্ৰথম ক্লাছটো হয় আৰু 4টা ক্লাছ থাকিব। আমি অতি সোনকালে ৰেপ আপ কৰিব চেষ্টা কৰিম। আৰু লগতে মই এটা কথা জনাই দিওঁ যে যিহেতু ৰিভিজন চিৰিজ হয়, আমি ইন ডেপথ ষ্টাডি নকৰোঁ। যিকোনো কনচেপ্টবিলাক আমি বহুত বেছি বিস্তাৰভাৱে বুজিব নাযাওঁ, আমি অলপমান ছুপাৰফিচিয়েলি পঢ়িম। বাট যোনসকলে ধৰক এইবছৰ মেইনছ দিয়া নাই বা অহা বছৰলৈ প্লেনিং কৰিছে বা মনত আছে যে এথিক্স কি হয়, কিন্তু পঢ়িব লাগে, তেওঁলোকৰ কাৰণেও কিন্তু এই চিৰিজটো বহুত হেল্পফুল হ'ব। চ' মই আশা কৰোঁ সকলোৱে যদি চিৰিজটোৱে 5টা পাৰ্টিকুলাৰ ক্লাছ চাই আপোনালোক সকলোৰে এথিক্স এটা ভাল আইডিয়া হ'ব। যোনসকলে মেইনছ লিখি আছে তেওঁলোকৰ ডেফিনেটলি বহুত হেল্পফুল হ'ব। আমি কিছুমান এক্সাম্পল চাম, ইন ৰিচেণ্ট টাইমছ আমি বেছ কৰি এক্সাম্পল চাম আৰু আমি য'ত যেনেকে যি পইণ্টছ পাওঁ, যোনখিনি পইণ্টছ মোৰ মতে হেল্পফুল হ'ব পাৰে, পৰীক্ষাত যেনেকে আহিব পাৰে, চ' সেইটো আমি ৰিভাইজ কৰি যাম, ঠিক আছে? চ' আজি ফাৰ্ষ্ট পাৰ্ট হয়। আৰম্ভ কৰাৰ আগতে মই এটা কোট আনিছো আৰু আৰম্ভণিতে কথা এটা কৈ দিছো যে এথিক্স আৰু এছে এই দুখন পেপাৰত আপোনালোকে কোটছ লিখিব পাৰে বহুত সুকলমে। ইউ কেন ইজিলি ৰাইট কোটছ ইন এছেছ আৰু এথিক্স, অ'কে? চ' গ্লেডষ্ট'ন বুলি এজন থিংকাৰ আছিলে, ৱেষ্টাৰ্ণ থিংকাৰ। চ' গ্লেডষ্টনে এটা কথা কৈছিলে, কথা কৈছিলে, it is the duty of the government to make it difficult for people to do wrong, easy to do right. চৰকাৰৰ এইটো দায়িত্ব হয়, তেখেতে কোৱা মতে চৰকাৰৰ এইটো দায়িত্ব হয় যে চৰকাৰে ভাল কামখিনি কৰিবলৈ বেছি কঠিন কৰাব লাগে আৰু বেয়া কামখিনি কৰিবলৈ বেছি টান কৰাব লাগে, কঠিন প্ৰক্ৰিয়া ল'ব লাগে, আৰু যোনখিনি ভাল কাম আছে সেইখিনি যাতে সহজে মানুহে কৰিব পাৰে। So it should be easy to do right and very hard to do the wrong. It should be difficult to do the wrong thing. সেইটো চৰকাৰে কৰিব লাগে। চৰকাৰে কেনেকৈ কৰে? Through sanctions, through laws, through acts, right? So ethics কৰবাত নহয় কৰবাত ইয়াৰ লগত জড়িত হৈ আছে। চৰকাৰ ইয়াৰ থ্ৰু দিয়ে মানে আমি দেখা পাওঁ যে চৰকাৰ কেনেকে এথিক্সৰ লগত জড়িত হৈ আছে। চৰকাৰে এথিক্স, এখন ছচাইটি এথিক্সটো ৰাখিবলৈ কামখিনি কৰিব লাগিব, সেই কামৰ কথাই গ্লেডষ্টনে কৈ গৈছে। আচলতে এথিক্সৰ প্ৰয়োজনবোৰ কেতিয়া ক'ত কেনেকে হ'ল, প্ৰয়োজনবোৰ ক'ৰ পৰা আহিল, নিডটো কি, হোৱাটছ দ্য নিড অফ এথিক্স, কিয় লাগে? এথিক্স নপঢ়িলে এজন চিভিল চাৰ্ভেণ্টৰ কাৰণে কি সমস্যা হ'ব পাৰে? আপোনালোকে নিশ্চয় গম পায় এথিক্স এছে পেপাৰখন বাদ দি, এছেখন এখন ছিংগল পেপাৰ হয়, তাকে যদি বাদ দি আমি যদি GS পেপাৰখিনি চাওঁ, জেনেৰেল ষ্টাডিজ 1, 2, 3, 4, 5, ৰাইট? জেনেৰেল ষ্টাডিজ 1ত আমি হিষ্ট্ৰী, ছচাইটি এক্সেট্ৰা এনেকে আছে, 2 আছে, 3 আছে, 4খন আমাৰ এথিক্স হয়, 5 নম্বৰখন অসম, গোটেই অসমখনে আহে GS 5ত। চ' GS 4ত একমাত্ৰ এনেকুৱা এখন পেপাৰ হয় এমং অল দ্য GS বা জেনেৰেল ষ্টাডিজ পেপাৰ, য'ত নেকি অকল এটা ছাবজেক্টে 125 মাৰ্কছ কভাৰ কৰে, 250 মাৰ্কছ কভাৰ কৰে, 125 নহয়, 250 মাৰ্কছ কভাৰ কৰে অকলে, ঠিক আছে? চ' এতিয়া ভাবি চাওক যে কি কাৰণেনো সেই পেপাৰখনত অকলে এটা ছাবজেক্টতে 250 মাৰ্কছ দি দিয়া গৈছে। এখন পেপাৰ অকলে এটা পাৰ্টিকুলাৰ ছাবজেক্টত কিয় দিয়া গৈছে? GS2ত যদি চাই লয়, IR আছে, ৰাইট? ইণ্টাৰ্ণ চিকিউৰিটি না, IR আছে, পলিটি আছে, এতিয়া মই ৰিকল কৰিব পৰা নাই, বেলেগ ছচাইটি আছে নেকি, হয় পাহৰিছো, বহুতখিনি আছে। GS3ত যদি চাই লয়, এনভাইৰনমেণ্ট আছে, ইকনমি আছে, ইণ্টাৰ্ণ চিকিউৰিটি আছে, বহুতখিনি আছে, ৰাইট? কিন্তু ইয়াত অকল এথিক্স কিয় আছে? আমি এথিক্স এণ্ড ইণ্টিগ্ৰিটি বুলি কওঁ, পেপাৰখন আচলতে নামটো এথিক্স এণ্ড ইণ্টিগ্ৰিটি, এথিক্স, এটিটিউড এণ্ড ইণ্টিগ্ৰিটি। কিন্তু এই এটিটিউড আৰু ইণ্টিগ্ৰিটি এথিক্সৰে পাৰ্ট হয়। চ' এথিক্সৰ নিডটো আহিলে ডিলেমাৰ পৰা। এতিয়া ডিলেমা এনেকুৱা এটা পৰিস্থিতি হয় যে কোনটো শুদ্ধ কোনটো ভুল, তাত মানুহ থমকি যায় যে এইটো বেছি শুদ্ধ নে এইটো শুদ্ধ হ'ব। মানে মই এতিয়া মিঠাই খাই ভাল পাওঁ ধৰক, চ' মই এতিয়া গোলাপ জামুনটো খাম নে মই সন্দেশ মিঠাইটো খাম। যদি মোৰ ডায়েবেটিছ আছে, চুগাৰ আছে, তেন্তে মই সন্দেশটো খাম, গোলাপ জামুনটো নাখাম, ৰসগোল্লাটো নাখাওঁ। চ' এইবিলাক সহজ ডিলেমা হয়, এইবিলাক ইজি ডিলেমা, আমি ডেইলি লাইফত পাই থাকো এনেকুৱা সৰু সৰু ডিলেমা, হয় নাই? চ' কিছুমান আছে কগনিটিভ ডিলেমা। এতিয়া কগনিটিভ ডিলেমাটো এইখন পিকচাৰত দেখা গৈছে, কুৱেশ্যন এটা দিছে, সলভ কৰিব পৰা এটা ডিলেমা। কগনিটিভ ইটছ মোৰ লাইক it's more in relation to knowledge, in relation to education আহে cognitive dilemma. Ethical dilemma তেতিয়া হয় যেতিয়া মানুহে কোনোবা পৰিস্থিতিক লৈ, নৈতিকতাক লৈ সমস্যা আহি যায় যে এইটো কৰাটো ভাল হ'ব নে এইটো কৰাটো ভাল হ'ব, ৰাইট? আপুনি ধৰি লওক, আপুনি এতিয়া মই নিজৰ পাৰ্চনেল এক্সাম্পল দিছো, মই বহুতক দেখো যে এই ক্ষেত্ৰত বহুতে মোৰ নিচিনাকে চিন্তা কৰে যে আমি ভিক্ষাদান যোনটো কনচেপ্ট আছে আমাৰ ভাৰতৰ সাধাৰণতে ভিক্ষাদান দিওঁৱে, ভিক্ষাদান বহুতে ভাল নাপায়, মই ভিক্ষাদান দি ভাল নাপাওঁ। মোৰ মানে ভিক্ষাদান দিয়াটো প্ৰমোটিং দ্য কনচেপ্ট অফ বেগাৰিং,
মানে ভিক্ষাদান দিছে মানে কি কনচেপ্টটো বেছি প্ৰমোট কৰিছে যে মানে মানুহে এনেকে বহি মাটি এটা লৈও জীৱন চলাব পাৰে তো সেইটো এক প্ৰকাৰে মোৰ মতে ভুল হয় নাও কেতিয়াবা এনেকুৱা হয় যে মই বহুত সৰু কেঁচু এটা দেখো যাৰ ধৰক হাত এখন নাই ভৰি এখন নাই একদম সৰু 5 বছৰৰ বা 6 বছৰ সৰু সৰু ল'ৰা ছোৱালী দেখো তো তেনেকুৱা অৱস্থাত কেতিয়াবা আমাৰ মন বিলাক অলপ গলিও যায় আল্টিমেটলি হিউমেনছ উই মেড অফ ইমোশনছ চ' হিউমেনছ are made of emotions not of logic এইটো এটা কোটে হয় চ' ইমোশনছত আহি আমি কেতিয়াবা যে ঠিক আছে এয়া তুমি ভাত খাই ল'বা এইটো লোৱা ৰাইট পৰাপক্ষত কেতিয়াবা আমি যদি ওচৰত দোকান আছে কিবা এটা কিনি দি দিওঁ বা যদি দোকান নাই তেন্তে আমি এটা পইচা দি দিওঁ বা যদি দেখো যে মানুহ আছে যোনজন মানুহ অন্ধ হয় ভৰি এটা নাই অন্ধ হয় মানুহজনে ভিক্ষা মাগি আছে তেনেকুৱা অলপ দুখো লাগে যে হয় ফিজিকেল ডিফৰ্মিটি আছে হয়তো এটা বেক পোৱা নাই ফাইনেন্সিয়েল বেকিং পোৱা নাই পৰিয়ালৰ পৰা সেইকাৰণে আহি এইটো অৱস্থাত আহিছে এতিয়া কোনটো অৱস্থাত মানুহ কি কাৰণে আহিছে আমি নাজানো সেই বুলি ভাবি দি দিওঁ ইয়াত মই নিজেই নিজৰ এগেইনষ্টত গৈছো এক প্ৰকাৰে চাবলৈ গ'লে কেনেকে গৈছো বিকজ মইতো বেগাৰীক প্ৰমোট নকৰো থিয়ৰিটিকেলি মই বেগাৰী প্ৰমোট নকৰো বাট এট টাইমছ ৱেন আই চি চাৰ্টিন পিপল যদি মই কোনো মানুহজন লগ পাওঁ যোনজনে হাত ভৰি চকু নাক চব আছে চব ঠিকে আছে হলেও খুজি খাব চেষ্টা কৰিছে তেনেকুৱা মানুহ মই কেতিয়াও পচন্দ নিদিওঁ কাৰণ সেইটো মোৰ এগেইনষ্ট মোৰ মৰেলিটি হয় মোৰ মৰেলিটিটো হৈছে আই ডু নট ছাপৰ্ট বেগাৰী ৰাইট চ' সেই তেনেকুৱা ডিলেমা এটা হ'ব যে মই দিম নে নিদিম মইতো বেগাৰী ছাপৰ্ট নকৰো মইতো নিবিচাৰো যে বেগাৰী প্ৰমোট হওক কিন্তু মই যদি দিওঁ মই যদি তাক পইচাটো দি দিওঁ যে 10 টকাটো লাখিটো কাইলৈ আকৌ আহি খুজিব বেলেগক যে মই যদি এনেকেই 10 টকা পাই আছো একো কাম নকৰাকে তেন্তে মই এনেকেই ল'ম চ' দেট ইজ আ চিটুৱেশ্যন অফ ডিলেমা এথিকেল ডিলেমা আৰু এথিকেল ডিলেমা সাধাৰণতে অফিচাৰ্ছ বিলাকে বহুত সঘনাই ফেচ কৰে আই থিংক বিশেষ কৰাপশ্যনৰ ক্ষেত্ৰত নহয় জানো কৰাপশ্যনৰ ক্ষেত্ৰত হয়তো বহুত ফেচ কৰে সেইবিলাক বাৰু আপোনালোক যেতিয়া অফিচলৈ যাব তেতিয়া নিজে ফেচ কৰিব নিজে গম পাব চ' এই ডিলেমাৰ লগত ডিল কৰিব লাগে আচলতে এথিক্সক অনা হৈছে এথিক্স এক প্ৰকাৰে চাবলৈ গ'লে এটা অস্ত্ৰ হয় ইটছ এ টুল to analyze certain situations certain ethical dilemma including situations so ethical dilemma যদি solve কৰিবলৈ হয় আমাক moral analysis লাগিব আমাক এটা moral analysis লাগিব যে হয় না ধৰিল এজন অফিচাৰ আছে ASSEB আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ সৰি ASSEB নহয় এইটো ষ্টেট এডুকেশ্যন বৰ্ড হৈ গ'ল আমাৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ এজন অফিচাৰ আছে অকে APDCL-ৰ এজন অফিচাৰ আছে চ' তেখেতে ঘৰে ঘৰে গৈ চাব লাগে যে কাৰেণ্ট চুৰ কৰিছে নেকি আমাৰ অসমৰ গাঁওসমূহত ইনফেক্ট নৰ্থ গুৱাহাটীতো বহুত কাৰেণ্ট চুৰিৰ কেছ ধৰা পৰে চ' তেওঁ ঘৰে ঘৰে গৈ চাব লাগে যে কাৰেণ্ট চুৰ কৰিছে নে লিগেলি তেওঁলোকে ইলেক্ট্ৰিচিটি বা কাৰেণ্ট ইউজ কৰিছে চ' তেওঁ গৈ দেখিছে যে নহয় কাৰেণ্ট চুৰ কৰিছে 200মান মানুহে কিন্তু সেই মানুহ ঘৰৰ কাৰেণ্টৰ দৰকাৰ আছে তেওঁলোকৰ এজন সন্তান আছে যোনে এবাৰ মেট্ৰিক পৰীক্ষা দিব ক্লাছ 10ৰ ফাইনেল এক্সাম দিব ক্লাছ 10ৰ ফাইনেল এক্সামতো অসমত বহুত ধুমধামেৰে এটা উদযাপনৰ নিচিনাকে চলে চাবলৈ গ'লে ৰাইট চ' মেট্ৰিক পৰীক্ষা দিব আৰু কাৰেণ্ট নাথাকিলে ল'ৰাজনে পঢ়িব নোৱাৰি বহুত দুখীয়া ঘৰ হয় ধৰক বহুত হাম্বল বেকগ্ৰাউণ্ড হয় ফাইনেন্সিয়েলি উইক হয় তেওঁলোক ধৰক পকী ঘৰো নহয় কেঁচা ঘৰে তেওঁলোক আছে যেনে তেনে কাৰেণ্টটো চুৰ কৰি ল'ৰাটো পঢ়িব লাগে কাৰেণ্টটো লৈছে আৰু যদি আপুনি ধৰক সেই অফিচাৰজন হয় APDCL-ৰ আপুনি গৈ গম পালে যে মানুহখিনিয়ে চুৰ কৰিছে মানুহ ঘৰে চুৰ কৰিছে এতিয়া আপুনি কি কৰিব লাগে একৰ্ডিং টু ডিউটি আপুনি কাৰেণ্টটো কাটিব লাগে তেওঁলোকক ক'ব লাগে যে ইমান দিন আপোনালোকে চুৰ কৰি ল'লে এইকেইদিনৰ এইখিনি এমাউণ্ট হ'ল আপোনালোকে এইখিনি পে' কৰি দিব না একৰ্ডিং টু এথিক্স আপুনি কি কৰিব পাৰিলে হয় ঠিক আছে যোনটো আমি কওঁ হোৱাট ইউ আউট টু ডু কি কৰিব পাৰিলে হয় অকে আউট টু ডু কি আমি চাম বাৰু পাছলে চ' আপুনি কি কৰিব পাৰিলে হয় আপুনি এজন ভাল অফিচাৰ হয় মানে আপোনাৰ এটা ভাল ফাইনেন্সিয়েল ষ্টেটাছ আছে আপুনি কৰিব কি পাৰে আপুনি সেই যোনটো তেওঁলোকক দিব লগা আছে জৰিমনা সেইটো আপুনি নিজে দিলে আৰু এতিয়া ক'বলৈ গ'লে কাৰেণ্টৰ এখন সাধাৰণ ঘৰৰ কেঁচা ঘৰ এটা কাৰেণ্টৰ বিল কিমান বেছি হ'ব 1500 400 অহা চান্সেছ বহুত কম কিমান আহিব 100 150 বেছিকে বেছি 150 ৰাইট মাহেকে যদি তেওঁলোকে সঁচাকে এটা বাল্বে ইউজ কৰে বোলে ল'ৰাটো পঢ়াৰ ৰুমত এটা লাইটৰ বাল্ব এটা লাগে ৰাইট আৰু কিছুমান বাল্বটো বহুত কম খৰচ কৰে LED বাল্ব এটচেট্ৰা কিবা ধেৰ আছে চ' যদি অকল সেই পাৰ্টিকুলাৰ এটা বা দুটা লাইট লাগে ল'ৰাটো পঢ়িবলে সেইখিনি সময় যদি লাগে অকল সেইটোতো আপুনি নিজৰ পকেটৰ পৰা পে' কৰিব পাৰে that is analysis that is moral analysis পৰিস্থিতিত মই কেনেকে কি কাম কৰিম তেনেকে বহুত বেলেগ বেলেগ পৰিস্থিতি আহে পৰিস্থিতিখিনি আমি চাম চ' এথিকেল ডিলেমাত আচলতে সমস্যাটো কি হয় গম পাই নাই ভাল আৰু বেয়াৰ মাজত আমি চুজ কৰিব নালাগে যাৰ ডায়েবেটিছ আছে সি নিজে গম পায় যে সি চানডেজ খাব সি ৰসগোল্লা নাখায় বা সি গোলাপ জামুন নাখায় সি কালাকান্দা খাব গম পায় কিন্তু আপুনি এতিয়া এনেকুৱা পৰিস্থিতি আহে যেতিয়া নেকি দুটা ডিচিশন ইকুৱেলি ৰাইট আৰু দুটা ডিচিশন ইকুৱেলি ৰং যোনটো ক্লাছিক এক্সাম্পল হয় ট্ৰলি ডিলেমাত মই এটা বহুত চমু ক্লাছ কৰি থোৱা আছে আই থিংক যোনসকলে
প্ৰিপেয়াৰ কৰিছে অলৰেডি ফৰ এথিক্স ফৰ APSC DCA নেক্সট ইয়াৰ তেওঁলোকে ট্ৰলি ডিলেমা মই নাভাবো যে কোনোবা আছে যোনে নাজানে about this example ক্লাছিক এক্সাম্পল হয় আই থিংক কোনোখন ইউনিভাৰ্চিটি বেলিংটন নে হাৰ্ভাৰ্ডৰ কোনোখন ইউনিভাৰ্চিটি এটা এক্সাম্পল আছিলে একচুৱেলি দেন ইট পাছড ডাউন টু অল দ্য ইনষ্টিটিউচনছ আপোনালোকে যদি নাজানে তেতিয়া এবাৰ গৈ ইউটিউবত চাই ল'ব ট্ৰলি ডিলেমা বুলি এটা সৰুকে 4 মিনিটৰ এটা ক্লাছ আছে একচুৱেলি চ' গৈ আপোনালোকে চাব পাৰে ঠিক আছে চ' ৰাইট ভাৰ্চেছ ৰাইট আৰু ৰং ভাৰ্চেছ ৰং সেইটো পৰিস্থিতি আহে এইখনতো গম পাইছে এক্সপিৰিয়েঞ্চ চিৰিজৰ এই পাৰ্টিকুলাৰ ফটোখন পোৱা নাই ৰিজন এটা আছে যদি কোনোবা এক্সপিৰিয়েঞ্চ চিৰিজখন চাইছে মোৰ নিচিনাকে একদম খৰচি মাৰি এই সময়ছোৱাত একচুৱেলি এই পাৰ্টিকুলাৰ যোনজন এক্টৰ আছে হি ইজ দ্য মেইন লিড কেৰেক্টাৰ এই সময়তো সি এটা এথিকেল ডিলেমাতে ফেচ কৰে সি এটা এথিকেল ডিলেমা ফেচ কৰে চ' কি ফেচ কৰে গৈ নিজে চাব যদি চোৱা নাই চিৰিজখন নহ'লে আচলতে মই কৈ দিম কোনোবাই দিম চ' এথিকেল ডিলেমা কি হয় সেই পাৰ্টিকুলাৰ চিনটোত ভালকে দেখুওৱা যায় অ'কে সেই চিনটো পিছে নাজানিলে কোনো আপত্তি নাই বিকজ পৰীক্ষাত আপুনি লিখিব নোৱাৰে দেট এই পাৰ্টিকুলাৰ এপিছডটো এই পাৰ্টিকুলাৰ চিনটোত আমি এথিকেল ডিলেমা দেখা পাইছিলো ইউ কেন ৰাইট ইন আনচাৰ দেই আনচাৰ লিখিব লাগিব এক্সাম্পলছ চ' এক্সাম্পলছত কেনেকুৱা এক্সাম্পল দিব না যদি এজন ডকাইতে এতিয়া ধৰক মই গুৱাহাটীত থাকো ইয়াতো ডকাইতৰ উপদ্ৰৱ চলি থাকে মাজে মাজে বা অকল গুৱাহাটীতে নহয় যোৰহাটতো মই ভাবো যে বেলেগ বেলেগ জেগা চব জেগাতে পাৰ্টিকুলাৰ প্লেচেছত কিছুমান ডকাইতৰ গেং থাকে তেওঁলোকে উপদ্ৰৱ চলাই টাইম টু টাইম চ' ডকাইতে যদি আহি কোনোবাজন মানুহক মাৰে এইটো কোনোবাই ৰাইট বুলি ক'বনে কোনোবা আছেনে যোনে ক'ব যে এইটো ৰাইট হয় কোনেও নকয় যোনে ক্লাছটো চাব যেতিয়া চাব মই আশা কৰোঁ সকলে ভুল বুলি ক'ব কোনো যাতে শুদ্ধ বুলি নকয় শুদ্ধ বুলি যদি কয় তেন্তে এইটো ভুল হয় এথিকেলি অ'কে লিগেলিও ভুল হয় চ' যদি কোনোবাই কাৰোবাক গুলিয়াই দিবলৈ হয় যদি মানুহজন ধৰক চুৰ হয় ডকাইত হয় টেৰৰিষ্ট হয় এনিথিং হি ইজ বাট নট আ পুলিচমেন এনেকুৱা যদি নহয় আৰু যদি এই মানুহজন ভাল হয় এজন ইনচেণ্ট মানুহ হয় আৰু যদি তেওঁক এনেকে লুকাই চুকাই হত্যা কৰা হয় সেইটো কোনো কেতিয়া একচেপ্ট নকৰে সদায় তুমি এথিকেলি বা মৰেলি ৰং বুলি কম কিন্তু যেতিয়া ওছামা বিন লাডেনক যেতিয়া পাকিস্তানত সোমাই হত্যা কৰা হৈছিলে এক প্ৰকাৰ চাবলৈ গ'লে হত্যা হয় ৰাইট দে টেকিং ৰিভেঞ্জ হত্যা হয় বিকজ এইটো কমপ্লিটলি লিগেল নহয় আপুনি বেলেগ এখন কৰিছে কোনে USA কৰিছে আমেৰিকাই গৈ পাকিস্তানৰ এখন বেলেগ দেশত পাকিস্তানৰ মাটিত আই থিংক এটোবাবাদ নে চামথিং নাম এটা আছে জেগা টুকুৰাৰ চ' সেই জেগা টুকুৰাত গৈ ওছামা বিন লাডেনৰ ঘৰত গৈ তেওঁক হত্যা কৰিছে এইটো যদি টেকনিকেলি চাই মাৰ্ডাৰ হয় কিন্তু যদি মৰেলি বা অলপ যদি লিগেল লটো যদি অলপ আমি পাক খুৱাই দিব পাৰো তেন্তে এইটো মাৰ্ডাৰ নহয় কিয় নহয় বিকজ কৰবাত নহয় কৰবাত ওছামা বিন লাডেনে এনেকুৱা কাম কৰি থৈছে যে মানুহে বিশ্বাস কৰে মানুহ মানে কোন ছ'চাইটি ছ'চাইটি আহে ইয়াত ছ'চাইটিয়ে বিশ্বাস কৰে যে এই পাৰ্টিকুলাৰ চিটুৱেশ্যনটো ইটছ গুড ভাল হয় কৰিব লাগে কেলে কৰিব লাগে কাৰণ তেওঁৰ কাৰণে বহুত মানুহৰ জীৱন গৈছে বহুত নিৰ্দোষী মানুহৰ জীৱন গৈছে সেইকাৰণে তেওঁ যদি হত্যা কৰিছে তেওঁ যদি মৰাইছেও তেতিয়াও যোনে কৰিছিলে SEAL আৰু আল্টিমেটলি কৰিছে আমেৰিকা ডেফিনেটলি আমেৰিকা কোনো আঙুলি টোৱা নাই যে আপুনি বেলেগ এখন দেশত গৈ কেনেকে হত্যা কৰিব পাৰে কেনেকে বেলেগ এজন মানুহক মাৰিব পাৰে আপুনি লৈ আহক ঘূৰাই আনক আপুনি লিগেল একশ্যন লওক আপুনি মাৰি কেলে পেলালে কোনোবাই কৈ পালে পাকিস্তানত নকলে ইনফেক্ট এজ ফাৰ এজ আই নো ৰাইট চ' এইটোৱে হৈছে এথিক্স আল্টিমেটলি কোনটো পৰিস্থিতিত কেতিয়া কেনেকে কি কৰা হয় সেইটো হৈছে এথিক্স মৰেল এনালাইচিছ যদি মৰেলি এনালাইজ কৰি চাওঁ দিছ কিলিং ইজ ৰাইট এণ্ড দিছ কিলিং ইজ ৰং এনেকুৱা ধৰণৰ পৰিস্থিতি দেখা পাওঁ যুদ্ধবিলাকত যুদ্ধত এজন চলজাৰে সিজন সৈনিকক মানে সৈনিকক মাৰে হত্যা কৰে গুলিয়াই ৰাইট ভিডিঅ' চোৱা নহয় যে সিজন সৈনিকৰ সিজন চলজাৰৰ এজন ফেমিলি আছে সপোন আছে ভবা নহয় হত্যা কৰি দিয়া হয় এক প্ৰকাৰ চাবলৈ গ'লে হত্যা হয় কিন্তু হত্যা বুলি কোৱা নহয় হত্যা বা মাৰ্ডাৰ ৱৰ্ডটো ইউজ কৰা নহয় বিকজ দেট ইজ ৱাৰ ৰাইট এথিক্স অফ ৱাৰ বুলি এটা কনচেপ্ট আছে চ' যুদ্ধত মাৰিলে সেইটো হত্যা নহয় সেইটো আমি নেশ্যনৰ কাৰণে কৰিছো ৰাইট চ' চিমিলাৰ এটা এক্সাম্পল আছে এইটো এক্সাম্পল কিছু বছৰ হৈ গ'ল বাৰু 2019 চনৰ এক্সাম্পল হয় দিছ ইজ দ্য 2019 এক্সাম্পল বাট ইউ কেন ইনক্লুড ইন ইয়ৰ আনচাৰ্ছ চ' হায়দৰাবাদৰ কথা আই থিংক বহুতে ৰিকল কৰিব পাৰিব এইটো বহুত নিউজত আছিলে সেই সময়ত চ' হায়দৰাবাদত এটা ৰেপ কেছ ঘটিছিলে য'ত নেকি এগৰাকী ডক্টৰক ৰেপ কৰা হৈছিলে 4জন মানুহ ৰেপ কৰা হৈছিলে আৰু আল্টিমেটলি সেই 4জন একিউজডক গ্ৰেপ্তাৰ কৰিছিলে পুলিচে গ্ৰেপ্তাৰ কৰিছিলে আৰু পুলিচে ক'লে যে আমি তোমালোকক বা আপোনালোকক আমি লৈ যাম সেই পাৰ্টিকুলাৰ
ঘটনাস্থলীলৈ পাৰ্টিকুলাৰ যে ক্ৰাইমটো হৈছিলে উইল টেক ইউ দেয়াৰ এণ্ড দেন ইট শ্ব'জ হাউ ইউ হেভ ডান দ্য ক্ৰাইম আপুনি দেখাব আমাক যে কেনেকে ক্ৰাইমটো কৰিলে দেখাব চ' দেখাবলৈ যাওঁতে এনেকে ক্লেইম কৰা হয় পুলিচে এলিজেড মানে পুলিচে এইটো এলিগেশ্যনছ লগাই একচুৱেলি যে তেওঁলোকে দেখাব যাওঁতে পলাই দিলে আৰু পলাই দিয়া কাৰণে তেওঁলোকক গুলীয়া হত্যা কৰি দিয়া হ'ল কাৰণ কেলে পলাব নোৱাৰে নহয় এনকাউণ্টাৰ কৰি দিলে সেইকাৰণে ৰাইট আৰু যেতিয়া পুলিচে এনকাউণ্টাৰটো কৰিছিলে বিলিভ মি আই থিংক মোৰ মতেতো চাগে 99% মানে ছাপৰ্টে কৰিছিলে এইটো বস্তু ছাপৰ্ট কৰিছে যে গুড এনকাউণ্টাৰ কৰি দিলে কিয় বিকজ এটা বহুত বেছি হিনিয়াছ ক্ৰাইম কৰিছিলে ৰেপ ইজ অন দ্য মষ্ট হিনিয়াছ ক্ৰাইম ৰেপ মাৰ্ডাৰ এইকেইটা মানে টপ লেভেল হিনিয়াছ ক্ৰাইম ইয়াৰ ওপৰত মানে কিবা ক্ৰাইম যদি আছেও সেইটো আই থিংক ইট উইল বি গয়িং এগেইনষ্ট অ'ন কাণ্ট্ৰি সেইবিলাক হ'ব পাৰে বাট because I was a student of law, so I can recall that এইবিলাক heinous কামত পৰে ৰেপ মাৰ্ডাৰ এইবিলাক heinous কামত পৰে এইবিলাক বহুত বেছি cool crimes হয় চ' এই এনকাউণ্টাৰটো কৰাৰ পাছত মানুহে পুলিচক ছাপৰ্ট কৰিছে আৰু সেই পুলিচে যদি কেনেবাকে জেলৰ ভিতৰত যদি কোনোবাজন একিউজডক পিটি হত্যা কৰে সেইটো কি বুলি কয় ডেথ ইন পুলিচ কাষ্টডি কিল্ড ইন পুলিচ কাষ্টডি ৰাইট এতিয়া পুলিচ কাষ্টডিত মানুহ মৰা হয় পুলিচ কাষ্টডিত থাকোঁতে যদি কোনোবা মৰে নহয় সেইটো কিন্তু এটা বহুত ডাঙৰ কেছ হৈ যায় ইট স্প্ৰেডছ ফৰ চাম টাইম এইটো সোনকালে মাৰ নাখায় এনেকুৱা ধৰণৰ কেছেছ বিলাক আৰু ইয়াৰ কাৰণে পুলিচক বহুত বেছি ক্ৰিটিচাইজ কৰা হয় চ' আল্টিমেটলি কি হয় যদি আমি মন কৰো এজন এটা তুমি জীৱ লোৱাটো জীৱ মানে মানুহৰ জীৱ কথা কৈছো ইয়াত মই এনিমেলছৰ কথা কোৱা নাই ইফ আ কিলিং এন হিউমেন বিং the situation you are killing the reason you are killing right সেইখিনি বহুত মেটাৰ কৰে কিয় মেটাৰ কৰে because ethics subjective no ethics is subjective ethics এটা subjective বস্তু ই সময়ে বস্তুৱে ইয়াৰ পাৰ্থক্য আছে যোনটো হত্যা এজন ডকাইতে কৰে বা যোনটো হত্যা পুলিচে জেলৰ ভিতৰত এজন প্ৰুফ নোহোৱা এজন প্ৰুফ মানে গিল্টি প্ৰুফ নোহোৱা এজন পাৰ্চনক কৰে সেইটো এথিক্সৰ মতে বেয়া সাবজেক্টিভ ঠিক আছে বেয়া কিন্তু যোনটো কিলিং এটা ধৰক টেৰৰিষ্ট অৰ্গেনাইজেশ্যনেল লিডাৰক কৰে টেৰৰিষ্ট অৰ্গেনাইজেশ্যনেল লিডাৰ ওছামা বিন লাডেন তেখেতক হত্যা তেখেতক কিল কৰা হৈছে মৰা হৈছে আৰু এইফালে এনকাউণ্টাৰ কৰা হৈছে 4জন একিউজডক আৰু একিউজ আকৌ ৰেপ কেছত একিউজ হয় এইটো ভাল হয় এথিক্সৰ মতে এইটো ভাল হয় এথিক্সৰ মতে এইটো দিছ শুড বি ডান হোৱাই দিছ শুড বি ডান এথিক্সৰ মতে ডান ল মতে ডান নহয় হা ল মতে দিছ ইজ কমপ্লিটলি ৰং লয় ছাপৰ্ট নকৰে বিকজ দিছ গোজ এগেইনষ্ট দ্য ইনষ্টিটিউচন অফ জাষ্টিছৰ এটা ইনষ্টিটিউচন আছে সুপ্ৰিম কোৰ্ট আছে হাই কোৰ্ট আছে ডিষ্ট্ৰিক্ট কোৰ্ট আছে কোৰ্টখিনি যিহেতু আছে চ' মানুহ নহয় মানুহ এইটো পজিশ্যনত নাই যে আমি ইণ্ডিভিজুৱেল চিটিজেনছ পুলিচ অৰ এনিৱান এলছ except for the court can give a judgment যে এই মানুহ কেইজন actually they are accused or not they are guilty or not right দিব নোৱাৰে কিন্তু এথিক্সে সাপোৰ্ট কৰি দিলে এথিক্সে সাপোৰ্ট কৰাৰ কাৰণে সেই কিজন পুলিচক ইনফেক্ট মেডেল দিয়া হৈছিলে যোন কেইজনে এনকাউণ্টাৰ কৰিছে they were given awards and medals right so ethics subjective হয় এথিক্স যদি এই পাৰ্টিকুলাৰ চিটুৱেশ্যনটোত কিলা মানে কাৰোবাক কিল কৰাটো কাৰোবাক মাৰি পেলোৱাটো ভুল হয় সেই একেটা পৰিস্থিতিত কাৰোবাক কিল কৰাটো শুদ্ধ হয় এইফালে কিল কৰাটো শুদ্ধ হয় আল্টিমেটলি গোটেই গৈ থৈ কথাটো চলি আছে কিলিঙৰ ওপৰত কিলিং ওৱান পাৰ্চন কিন্তু কিলিংটো ইয়াত ভুল ইয়াত শুদ্ধ কেনেকে বিকজ এথিক্স ইজ সাবজেক্টিভ এথিক্স ইজ নট অবজেক্টিভ এথিক্স সদায় এটা জেগাতে ফিক্স হৈ থাকে যে এইটো ভাল এইটো বেয়া নহয় পৰিস্থিতি লৈ সলনি হয় ওকে I think বুজি পাই আছে so ethics studies moral behavior in human and how one ought to act মই কৈ আছিলো না how one ought to act বহুত গুৰুত্বপূৰ্ণ মানে আমি কেনেকে কামটো কৰিব লাগে কি কৰিব লাগে সেইটোতো কৈ থোৱা আছে সমাজতে কৈ থৈছে কি কৰিব লাগে কিন্তু কি কেনেকে কৰিব লাগে সেইটো গাতে বহুত সেইটো বুজি পালে বহুত ইম্পৰ্টেণ্ট আচলতে how we ought to act মানুহৰ নৈতিক আচৰণ আৰু কেনেকৈ আচৰণ কৰা উচিত সৰি ethics studies এইটো বস্তু মই ট্ৰান্সলেট কৰি নিদিলো নৈতিকতা বা এথিক্সে এইটো বস্তু বিচাৰ কৰে বা পঢ়ে বুলি ক'ব পৰা যে উই ষ্টাডি আমি এথিক্সত এইটো বস্তু ষ্টাডি কৰো যে মানুহৰ যোনটো মৰেল বিহেভিয়াৰ যোনটো নৈতিক আচৰণ সেইটো কেনেকুৱা হয় কেনেকৈ আচৰণ কৰে মানুহে আৰু কেনেকৈ আচৰণ কৰাটো উচিত এইটোৱে হৈছে আউট টু এক্ট কেনেকৈ আচৰণ কৰাটো উচিত না মই দিব নিবিচাৰিছিলো এইটো এক্সাম্পল আমাৰ মৰমৰ জুবিন দাৰ লগত এইটো এক্সাম্পল অলপ ৰিলেট কৰে বাট আই থিংক দিব পাৰে এইটো এক্সাম্পল দিলে কোনো I don't think there will be anything wrong because the society has been saying so. Okay, a society is ultimately the country accepts it, the world accepts that, right?
Also the society differs from place to place, সেইটো এটা কথা হয়। আৰু কিছু প্ৰফিটাৰিং এটা কনচেপ্ট আছে, এই কনচেপ্টটো আমি যেতিয়া পঢ়িছিলো এইটো মষ্টলি পঢ়া হয় উইথ দ্য ভেৰি ক্লাছিক এক্সাম্পল অফ কভিডৰ সময় এক্সাম্পলটো দিলোঁ আগতে, তাৰপৰা মই আমাৰ জেজি এক্সাম্পলটো দিম। চ' কভিডৰ সময়ত কি হৈছিলে সকলোৱে গম পায়, কি পৰিস্থিতি আছিলে, উই অল ন' ৰাইট, ৰিকল নকৰোঁ, 2020 এটা বহুত বেয়া বছৰ আছিলে, জাষ্ট লাইক 2025 মে বি। চ' 2020ত যেতিয়া কভিড চলি আছিলে, খুব বেয়া পৰিস্থিতি আছিলে আৰু অক্সিজেন চিলিণ্ডাৰৰ বহুত সমস্যা আছিলে। মনত আছে, আই থিংক নিউজত বহুত আহি আছিলে, ৰাইট, অক্সিজেন চিলিণ্ডাৰৰ বহুত সমস্যা আছিলে। যোনটো অক্সিজেন চিলিণ্ডাৰ হয়তো ধৰি লওক 2000 টকাৰ আছিলে এটা অক্সিজেন চিলিণ্ডাৰ, কোম্পানী সকলে 2000 টকাৰ পৰা একে ৰাতিৰ ভিতৰতে 8000 কৰি দিছে, ৰাইট, একে ৰাতিৰ ভিতৰতে প্ৰফিটৰ কাৰণে 8000 কৰি দিছে। কিন্তু এইটো প্ৰফিট নহয়, এইটো কোৱা হয় প্ৰফিটিয়াৰিং। প্ৰফিটিয়াৰিংটো হৈছে বেয়া। প্ৰফিটিয়াৰিংটো হৈছে পৰিস্থিতি চাই নিজৰ সুবিধাৰ কাৰণে আনক আঘাত দিয়াটো, আনক আপুনি অপকাৰ কৰাটো। আপুনি গম পাইছে যে অক্সিজেন চিলিণ্ডাৰ 8000 যদি কৰিবলৈ হয়, তেন্তে বহুত ফেমিলিজ আছে ইণ্ডিয়াত যোনে সেই অক্সিজেন চিলিণ্ডাৰৰ খৰচখিনি হয়তো দিব নোৱাৰিব, জানে আপুনি, সেই কোম্পানীসকলে জানে, কিন্তু কিয় কৰিছে? প্ৰফিটিয়াৰিং। প্ৰফিটটো কি হয় যে য়েছ, মোক অলপ প্ৰফিট লাগে, মই 2000 পৰা 250 কৰিছো, 2500 কৰিছো। আৰু যদি কাৰো বিপিএল কাৰ্ড আছে বা পাৰ্টিকুলাৰ এনেকুৱা কিবা কাৰ্ড আছে, তেতিয়া আমি এইটো 2000তে দিম বাৰু। আৰু যদি আপুনি এইটো গম পায় যে কি পৰিস্থিতি হৈ আছে আৰু ষ্টিল আপুনি অক্সিজেন চিলিণ্ডাৰ 2000ত নিদি 1500 বা 1000 দিব চেষ্টা কৰিছে, তেতিয়াতো আপুনি মহান পুৰুষ, ৰাইট। চ' প্ৰফিটিয়াৰিং হৈছে যে কেতিয়া আপুনি পৰিস্থিতিটো চাই নিজৰ সুবিধাৰ কাৰণে বেলেগক ইউজ কৰিছে এক প্ৰকাৰে, ৰাইট। আপুনি গম পায় যে এতিয়া অক্সিজেন চিলিণ্ডাৰ মানুহে কিনিবই, কিবা কৰি হলেও কিনিব, কাৰণ জীৱন মৰণৰ কথা আছে। আপুনি চিলিণ্ডাৰ প্ৰাইচ 2000ৰ পৰা চিধা 8000 লৈ গ'ল, বিকজ আপোনাক লাগে অকল প্ৰফিট। তাৰ পৰা কোনোবা জীয়াইছে মৰিছে আপোনাৰ লগত তাত কোনো লিংক নাই, সেইটো হৈছে প্ৰফিটাৰিং। প্ৰফিটটো হৈছে জাষ্ট টু মেক আ প্লেইন প্ৰফিট উইদাউট এনি পাৰ্টিকুলাৰ এথিকেল কনচিডাৰেশ্যনছ কামিং টু দ্য ডিচিশ্যন। চ' জুবিন গাৰ্গৰ ক্ষেত্ৰত এইটো কথা কোৱা হয় যে ডেফিনেটলি হি মাইট নট বিন মাৰ্ডাৰ্ড, মানে আমিতো নাজানো, বাট কোৱা হয় যে মাৰ্ডাৰ কৰা হোৱা নাই, কিন্তু আউটাৰ নেগলিজেঞ্চ কৰা হৈছে, নেগলেক্ট কৰা হৈছে মানুহজনক সেইটো পৰিস্থিতিত থাকোঁতে, যে when he was in the water, he was not doing well, we could see it, but they might not have watched that, যোনটো আমি দেখিছো হয়তো তেওঁলোকে নেদেখিব পাৰে। আৰু এইটো কোৱা হয় যে তেখেতে 2-3 মান মেডিচিন লোৱা নাছিলে আৰু তেওঁ পাহৰি থাকে, আৰু সেইটো ডিউটি তেওঁৰ যোনখিনি ওচৰৰ আপোন মানুহ আছে তেওঁলোকে সেই ডিউটিটো পূৰণ কৰে, দৰৱ দিয়ে, মেডিচিন দিয়ে। সেই আশে পাশে থকা মানুহসকলে ডিউটিটো পূৰণ কৰিছিলে, কাৰণে ক'ৰবাত নহয় ক'ৰবাত হি ৱাজ লেট বেক। And the thing came here is that when it comes to this particular one accused person, মিষ্টাৰ মহন্ত, তাত সেইটোৱে কোৱা হৈছিলে যে মানুহজনে নিজৰ সুবিধাৰ কাৰণে এই পাৰ্টিকুলাৰ আইকনজনক, লিজেণ্ডাৰী আইকনজনক ইউজ কৰি থাকিলে, ঠিক আছে। সেইটো হৈছে প্ৰফিটাৰিং। নাও ইয়াত মই কাৰো ওপৰত কোনো পক্ষৰ মই এলিগেশ্যন লগোৱা নাই, দিছ এলিগেশ্যনছ আৰ কমপ্লিটলি বেছড অন দ্য পাব্লিক নিউজ এণ্ড এভৰিথিং, ঠিক আছে। আৰু এইটো পৰীক্ষাত লিখিব পাৰে, কিন্তু পৰীক্ষাত যদি লিখিবলৈ হয়, ইউ হেভ টু মেক ইট ইন আ ৱে, you have to definitely include that according to news বা according to allegations, সেইটো আপোনালোকে include কৰিব লাগিব, because you and I are no one to come and say here that এইটো শুদ্ধ হয়, এইটো ভুল হয়। We give examples solely on the basis of news. এতিয়া অক্সিজেন চিলিণ্ডাৰৰ নিউজটো আছিলে কাৰণে এক্সাম্পলটো মই দিব পাৰিছো, ঠিক তেনেকে এই পাৰ্টিকুলাৰ এক্সাম্পলটো আই এম সেইং অন দ্য বেচিছ অফ নিউজ, কাৰণ মইতো তাত নাছিলো ছিংগাপুৰ, আই ডোন্ট নো এনিথিং, ৰাইট। চ' যেতিয়া এনেকুৱা ধৰণৰ এক্সাম্পল দিয়ে, মেক চিয়ৰ ইউ ইনক্লুড according to allegations, according to experts, according to the media, right? এনেকে you have to write down if you're giving the example. You have to be very cautious. বহুত সম্ভালি লিখিব লাগিব, মানে কোনো পক্ষে যাতে মাৰ্কছটো কাট খোৱা নাযায়, ঠিক আছে। যদি আপুনি সম্ভালি লিখাত ভয় কৰিছে, তেন্তে স্কিপ দ্য এক্সাম্পল। যদি আপোনাৰ কনফিডেন্স আছে যে আপুনি এক্সাম্পল এটা প্ৰপাৰ ৱেত ইনক্লুড কৰিব পাৰে, তেতিয়াহে ইনক্লুড কৰিব। অ'কে, চ' প্ৰফিটিং গম পালে, আৰু আউট টু বি হাউ উই শুড এক্ট আচলতে। চ' সেই পৰিস্থিতিটোত মই যে কৈ আছিলো যে আচ্ছা, ইয়াত কোৱা নাছিলো মই, মিঠাই এক্সাম্পল বুলি কৈ আছিলো যে কেনেকে মিঠাইটো আচ্ছা, এইটো নহয়, আই গিভিং দ্য বেগাৰ এক্সাম্পল, আই কুড জাষ্ট ৰিকল। চ' বেগাৰ এক্সাম্পলটো মই দুটা কৈ আছিলো যে মই বেগিং ছাপৰ্ট নকৰো, আই ডু নট প্ৰমোট বেগিং এট অল। কিন্তু যেতিয়া নেকি মই এনেকুৱা কোনোবা ভিখাৰীক দেখো যোন হয়তো ফিজিকেলি উইকেণ্ড হয়, দে আৰ নট ৱেল, হয়তো কোনোবা কিবা চাফাৰ কৰি আছে, তেনেকুৱা পৰিস্থিতিত মই বেগিং ছাপৰ্ট নকৰো, যদিও মই 10 টকা এটা দি পাওঁ, বিকজ অফ দ্য চিটুৱেশ্যন, ৰাইট। চ' সেইটোৱে হৈছে হাউ উই আউট টু এক্ট। মানে য়েছ, মই ছাপৰ্ট নকৰো, মই ষ্ট্ৰিক্টলি কওঁ যে বেগিং ভাল নহয়, বেগিং নাথাকিলে ভাল, মানুহে কৰ্ম কৰি খাব পাৰেতো। কিন্তু যেতিয়া এজন মানুহে চকুৰে নেদেখে, তেওঁ হাত এখন নাই বা ভৰি এখন নাই, হি ইজ ফিজিকেলি আনএবল টু ডু চাৰ্টেন ৱৰ্ক, আৰু মই এইটো পজিশ্যনত নাই যে মই তেওঁক কাম দিব পাৰিম,
সিমানখিনি মোৰ কেপেবিলিটি বিল্ড হোৱা নাই যে মই তেওঁক আনি এমপ্লয়মেণ্ট দিব পাৰিম। আই ডোন্ট হেভ দ্য কাইণ্ড অফ কেপেবিলিটি। তেনেকুৱা পৰিস্থিতিত মই ভাবো যে হয় তেওঁক মই যদি খাব দিব পাৰিছো, যদি চেণ্ডউইচ দিব পাৰিছো, যদি এমুঠি ভাত দিব পাৰিছো, তেতিয়াতো খুব ভাল ভাল কথা হয়। কিন্তু যদি মই সেইটো দিব পৰা নাই, তেন্তে মোৰ ওচৰত যোনটো আছে সেই 10 টকাটো মই সেইটোকে দিম, ৰাইট? চ' এথিক্স ইজ চাবজেক্টিভ, চাবজেক্ট টু দ্য চিটুৱেশ্যন, পৰিস্থিতি চাই আমি সিদ্ধান্ত ল'ব লাগে। আৰু আউট টু একটো সেইটোৱে হয় যে আমি সেই পৰিস্থিতিটোত কেনেকে কাম কৰিব লাগিব। য়েছ, ইফ আই চি আ বেগাৰ হু ইজ ভেৰি ৱেল টু ডু, হু ইজ ফিজিকেলি ফিট, হু ইজ ন' ডিফৰ্মিটি, তেখেতে যদি ভিক্ষা মাগিছে, মইতো পইচাটো নিদিও, উল্টা মই কৈ দিম যে আপুনি পৰাপক্ষত কাম কৰি খাব, আপোনাৰ হাত ভৰি ঠিকে আছে। কিন্তু যাৰ ওচৰত সেই সুবিধাটো নাই, তেওঁক মই দিম, বিকজ দেট ইজ হোৱাট আই আউট টু ডু এট দেট পাৰ্টিকুলাৰ চিটুৱেশ্যন। চ' এইটো চিটুৱেশ্যন ৱাইজ আমি চাব পাৰো। যেনেকে মই গুৱাহাটীৰ এটা খুব ভাল এক্সাম্পল দিছো, এইটো বাৰু ল আৰু এথিক্সৰ ক্ষেত্ৰত আহে এটা এক্সাম্পল, ষ্টিল মই দি দিছো ইয়াত। ল আৰু এথিক্স আমি পঢ়িমেই, তেতিয়া এইটো এক্সাম্পল ৰিকল কৰিম। অ'কে, চ' একৰ্ডিং টু ল মানে কি হয়, আমাৰ গুৱাহাটীত প্ৰায় দেখা পাওঁ, যোৰহাটতো আছে, মই আৰু আমি চিয়ৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত আছে, মই দুখন ডিষ্ট্ৰিক্টত প্ৰায় ট্ৰেভেল কৰোঁ কাৰণে গম পাইছো, কিন্তু বেলেগ ডিষ্ট্ৰিক্টতো আছে যে ফুটপাথটো কিয় দিছে? ফুটপাথ দিছে, ফুট মানে কি? খোজ এটা গৈ যাব পাৰি আমি, ৰাইট? আমি খোজ কাঢ়ি যাব পাৰো সেই ৰাস্তাটো ফুটপাথ। পাথ মানে ৰাস্তা, ফুট মানে ভৰি, ৰাইট? ফুটপাথত দেখা পাওঁ যে বহুতখিনি ভেণ্ডাৰ্ছ, বিশেষকে ভেজিটেবল ভেণ্ডাৰ্ছ, যোনে চব্জি বিকে, সৰু সুৰা শাক পাচলি চব্জি বেছি থকা মানুহসকল, তাতে ধৰক সৰুকে দোকানখন খুলি তাতে বহি তেওঁলোকে চব্জি বিকে। এইটো কিন্তু লিগেলি ভুল হয় নে? এইটো লিগেলি ভুল হয়। চ' আমি প্ৰায় দেখা পাওঁ যে কেতিয়াবা এনেকুৱা হয়, প্ৰায় নহয় বাৰু, থেংকফুলি প্ৰায় দেখা নাপাওঁ, কেতিয়াবা এনেকে দেখা পাইছো যে পুলিচ আহে উইথ দেয়াৰ লাঠিজ এণ্ড দে ষ্টাৰ্ট লাঠি চাৰ্জিং অন দ্য ভেণ্ডাৰ্ছ। যোনসকল মানুহে যেতিয়া চব্জি বিকি আছে, সেইসকল মানুহৰ ওপৰত ছাডেনলি তেওঁলোকে এটেক কৰা আৰম্ভ কৰে। এইটো মই এবাৰে দেখা পাইছো আৰু হোপফুলি কেতিয়াবা দেখা নাপাওঁ। চ' ছাডেনলি তেওঁলোকে লাঠি চাৰ্জ কৰা আৰম্ভ কৰে। কিয় কৰিছে? বিকজ লিগেলি ৰং হয়। আৰু পৰিস্থিতি এনেকুৱা হয় কেতিয়াবা যে কোনোবা বহুত ফিজিকেলি উইক মানুহ এজন আছে, ধৰি লওক 79 years বা 80 বছৰ বা 79 years এজন বুঢ়া মানুহে চব্জি বিকি আছে, গাঁৱৰ পৰা আহি, বহুত দূৰৰ পৰা তেখেতে ট্ৰেভেল কৰি আহি, চাইকেল লৈ আহি তাত আলু পিঁয়াজ শাক পাচলি কিবা কিবি বিকিছে। তেনেকুৱা পৰিস্থিতিত যদি সেই 75 বা 80 সেই বয়সৰ মানুহজনক গৈ লাঠি চাৰ্জ কৰিবলৈ হয়, তেখেত হস্পিটেলাইজ নহ'বনে? ৰাইট? চ' সেই পৰিস্থিতিটোত লিগেলি ৰাইট যদিও যদি আপোনালোকে দেখে, মোৰ নিচিনাকে যদি দেখা পায়, আপোনালোকৰ মনটোৱে সেইটো একচেপ্ট কৰিব নিবিচাৰিব। আপুনিও ক'ব যে এইটো ভুল হৈছে, তেওঁক আঁতৰাই দিয়ক ভালকে, লাগিলে ৱাৰ্ণিং দি আঁতৰাই দিয়ক, বা তেওঁৰ ওপৰত লাগিলে জৰিমনা লগাওক, গিভ আ ফাইন, বাট ডু নট বিট হিম আপ লাইক এন এনিমেল। আপুনি সেইটো ক'ব, আমি সবেই সেইটো ক'ম। কিয় ক'ম? কাৰণ আৱাৰ ছ'চাইটি বিলিভছ ইন ৰেচপেক্টিং এল্ডাৰ্ছ, ৰাইট? আমি এল্ডাৰ্ছক ৰেচপেক্ট কৰা বিলিভ কৰোঁ, আমি বিলিভ কৰোঁ নন ভাইলেঞ্চত, আমি অহিংসাত বিলিভ কৰোঁ, আমি ৰেচপেক্টিং এল্ডাৰ্ছ বিলিভ কৰোঁ, ৰাইট? আমি একাউণ্টেবিলিটি বিলিভ কৰোঁ। আৰু সেইকাৰণে আমি কৰিছো যে ঠিক আছে, ভুল কৰিছে, ফাইন লগাওক, নিপিটিব, এনেকে নামাৰিব, ৰাইট? এনেকুৱা কিছুমান নিউজ মাজে মাজে চলি থাকে বাতৰিবিলাকত। চ' সেইটো হৈছে হোৱাট ইউ আউট টু বি, যে হয় আপুনি দেখিছে, আপুনি পুলিচ অফিচাৰ হয়, আপুনি দেখিছে যে তেওঁ ইলিগেলি তেনেকে চব্জি বিকি আছে, আপুনি গৈ তেখেতক কওক যে আপুনি এতিয়াই 5 মিনিট দিছো, 10 মিনিট দিছো, আপুনি এতিয়া এইখিনি বান্ধক, আপুনি যাওক আৰু গৈ আপুনি বেলেগ কোনোবা জেগাত বিকক, য'ত এইখিনি কৰিব পৰাটো লিগেল হয়। কোনো বজাৰত যাওক, প্ৰপাৰ এখন বজাৰত যাওক, ইয়াক নিবিকিব, আৰু এইখিনি আপোনাৰ ফাইন হয়, আপুনি অনুগ্ৰহ কৰি ভৰি দিব, কাৰণ ইয়াৰ আগতে মই আপোনাক ৱাৰ্ণিং দিছো। দেটছ হাউ ওৱান আউট টু এক্ট, আমি কেনেকে আচৰণ কৰা উচিত। চ' আমি কি কৰিব লাগে সেইটো এটা বেলেগ কনচেপ্ট হয়, সেইটো হিউমেন বিহেভিয়াৰ হয়, আৰু কি কৰা উচিত সেইটো হৈছে একচুৱেলি এথিক্স। অ'কে, চ' আই থিংক আপোনালোকে বুজি পাইছে হোৱাট ইউ আউট টু এক্ট। নাও ইয়াতে এটা মই কনচেপ্ট দিব বিচাৰিছো, ঠিক আছে? আমাৰ সমাজখন, আমাৰ ছ'চাইটিখন, বহুতখিনি চাবচেক্ট আছে। কি কি চাবচেক্ট আছে মই দেখাম। এটা হৈছে ৰাজনৈতিক, পলিটিকেল, ৰাইট? এটা হৈছে ইকনমিক, অৰ্থনৈতিক। দেন এটা হ'ব আমাৰ লিগেল, দেন এটা হ'ব কালচাৰেল। লিগেলটো ছ'চাইটিৰ ক্ষেত্ৰত বা নাহিব, বিকজ লিগেল ইজ চামথিং মোৰ ইনক্লাইন টু গভৰ্নেন্স not to the society. So ইয়াত এইটো হ'ব আপোনালোকৰ ৰিলিজন আহিব, ধৰ্ম আহিব, বিকজ ধৰ্মটো সমাজৰ লগত বেছি জড়িত হয়, not with parliament and all those legislatures. তো ইয়াৰ ক্ষেত্ৰতে আৰু এটা বস্তু আহে ছ'চাইটিত। ইয়াত মই কেইটা দিলোঁ আপোনালোকক,
চাৰিটা দিলো ৰাইট সোসাইটি সাবসেক্ট কি আছে পলিটিক্যাল ইকনমিক কালচাৰেল ৰিলিজন আৰু কি আছে গম পাইনে আৰু আছে সোশিয়েল কন্ট্ৰোল সমাজখন কন্ট্ৰোল কৰিব লাগিব ন সমাজখন কেনেকে চলে এটা পাৰ্টিকুলাৰ প্ৰসেছ চলে হয় নাই মই এতিয়া ধৰক যি মন যায় তাকে কৰিব নোৱাৰো কিয় কৰিব নোৱাৰো বিকজ there is a particular process going through the society সেই প্ৰচেছটো কি হয় গম পাইনে সেইটো হৈছে socialization মই বা আপুনি বা আমি এখন সমাজত কেনেকে থকাটো উচিত এটা নামঘৰলে যে মইতো সাধাৰণতে জিন্স পিন্ধি থাকো সালোৱাৰ পিন্ধো কিন্তু কুৰ্তি পিন্ধো কুৰ্তি আৰু জিন্স মোৰ কমফৰ্ট হয় আৰু মই ভেৰি মাছ চিয়ৰ হয় যে বেছিভাগ ছোৱালী এইটো কমফৰ্ট ড্ৰেছ হ'ব কুৰ্তি আৰু জিন্স বহুত কমফৰ্টেবল ড্ৰেছ হয় লাইক নামঘৰলে ওলাই যাওঁ নে পিন্ধি পৰাপক্ষত পিন্ধি নাযাওঁ মইতো কেতিয়া পিন্ধি নাযাওঁ আমি প্ৰিফাৰ কৰোঁ চাদৰ মেখেলা কিয় প্ৰিফাৰ কৰোঁ বিকজ দেট ইজ ছচিয়েলাইজেশ্যন আৱাৰ ছচাইটি হেজ মেড আছ টু বিহেভ ইন এ চাৰ্টেন ৱে আমাৰ মতে সেইটো শুদ্ধ হয় মই যদি এতিয়া ধৰি লওক মই ৰাজস্থানত থাকো ৰাজস্থানৰ এখন গাঁও আছে সেই গাঁওখনত মই থাকো আৰু তাত ধৰক মই ঘুংগত থাকো ঠিক আছে মই ঘুংগত গম পাইছো নে এনেকে উৰণি যে লয় চকুলৈকে ঢাকা থাকে অলমষ্ট মুখখন গোটেইখন মুখে ঢাকা থাকে তো ঘুংগত লয় মই সেই গাঁওখনতে ডাঙৰ দীঘল হৈছো ডাঙৰ দীঘল হৈ মোৰ ধৰক 25 বছৰ বয়সত বা 27 ইয়াৰ্ছত মোৰ বিয়া হৈছে মই সেই গাঁওখনত ডাঙৰ দীঘল হৈছে যোনখন গাঁৱত নেকি মই সৰুৰ পৰাই এনেকে উৰণি লৈ মুখখন ঢাকি থাকো আৰু মোৰ 25 বা 27 ইয়াৰ্ছত মোৰ বিয়া হৈছে কলে বিয়া হৈছে মই বিয়া হৈছো বেংগালোৰলৈ মোৰ হাজবেণ্ড থাকে বেংগালোৰত তাত চাকৰি কৰে বেংগালোৰত এতিয়া মানুহবিলাকে একদম পুৰা ৱেষ্টাৰ্ণ ড্ৰেছ কৰে ৰাইট মই ডাঙৰ দীঘল আছে ঘুংঘত লৈ তাত চলে ৱেষ্টাৰ্ণ ড্ৰেছ চ' এতিয়া অলপমান কনফ্লিক্ট হৈ যাব কনফ্লিক্ট কিয় হ'ব কাৰণ মোৰ ছচিয়েলাইজেশ্যন প্ৰচেছটোত এটা ছাডেন এটা টাৰ্ণিং আহি যাব যে মইতো ভাবিছিলো যে মহিলা এনেকে থাকে ঘুংঘত লৈ থাকে ইয়াতচোন মহিলা চুটি চুটি পেণ্ট পিন্ধি আছে এনেকে কেনেকে চলিছে এইখনতো ভুল হয় আইডাৰ আই উইল গো এগেইনষ্ট ইট অৰ আই উইল এডাপ্ট টু ইট ছচিয়েলাইজেশ্যনৰ থ্ৰুদি যিকোনো এখন সমাজ বেলেগ বেলেগ থাকে এখন ডিষ্ট্ৰিক্টতে বহুত সমাজ থাকিব পাৰে সাধাৰণতে নহয় বাৰু অসমৰ সংস্কৃতিৰ মতে অসমৰ সমাজ চলে পাঞ্জাৱৰ সংস্কৃতিৰ মতে পাঞ্জাৱ চলে ৰাজস্থানৰ সংস্কৃতিৰ মতে ৰাজস্থান চলে টেক্সাছৰ সংস্কৃতিৰ মতে টেক্সাছ চলে ঠিক আছে চ' ছচিয়েলাইজেশ্যন is a process through which the behavior of human beings are kind of ruled or regulated. So social control কৰাৰ দুটা পদ্ধতি আছে এটা হৈ গ'ল ছচিয়েলাইজেশ্যন সৰু পৰাই বুজাই দিয়া যাওক যে এইটো বস্তু শুদ্ধ এইটো ভুল আৰু যদি ভুল কৰে তেতিয়া sanctions like আমাৰ অসমতো প্ৰায় এইটো থাকে ostracization মানে একাষৰীয়া কৰি দিয়ে হয় নাই জুবিনে যে কৈছিলে মোক কিয় একাষৰীয়া কৰিলা এনে কৈছিলে না এটা ডায়লগ suddenly recall আহি গ'ল okay so কি কৰি দিয়ে মানে একাষৰীয়া কৰি দিয়ে ধৰক নামঘৰলে নামাতে বিয়ালে নামাতে ৰাইট এইটো লিগেলি এইটো কোনো বেকিং নাই কোনো আইন নাই যোনে কৈছে এইটো শুদ্ধ কিন্তু কোনোবা আইনে কৈ তাৰ এগেইনষ্টত কিবা কৈছে নে বা কোনোবা আইন নহয় আইন কোনে বনায় মিনিষ্টাৰ বনায় চ' মিনিষ্টাৰসকলে মিলি বা বিউৰক্ৰেটছ এণ্ড পাৰ্লিয়ামেণ্টেৰিয়ানসকলে মিলি তেনেকুৱা আইন বনাইছে নে নবনায় কিয় নবনায় বিকজ ছচাইটি ৱৰ্কছ ডেট ৱে একাষৰীয়া কৰি দিয়া লাগে এটা চেংচন লিগেল চেংচন ইয়াত মানে জেল নহয় জৰিমনা ভৰিব নালাগে কিন্তু বিয়া এখনলে নামাতে সকামলে নামাতে নামঘৰলে নামাতে চেংচন ঠিক আছে তো সমাজে এনেকেই এথিক্সক ৰেগুলেট কৰি আছে এক প্ৰকাৰ যদি চাওঁ এথিক্স এনেকেই ৰেগুলেট হৈ থাকে নৈতিকতা এনেকেই ৰেগুলেট হয় ঠিক আছে চ' এইটো বুজি পালে এথিক্স বহুত সহজ হয় মোৰ মতে এথিক্স ইজ দ্য মষ্ট ইজিয়েষ্ট এথিক্সতকে ইজি মোৰ মতেতো নাই আৰু চবতছে স্কৰিং হয় কিন্তু মই কথাটো ক'ব লাগিছিল ক্লাছৰ আৰম্ভণিতে একচুৱেলি ক্লাছৰ মাজত কৈ দিছো এথিক্স ইজ দ্য মষ্ট স্কৰিং পেপাৰ মই ভাবো এথিক্সত 135 140 পাৰ নৰ্মেল হয় একদম নৰ্মেল হয় 135 130 চকু মুলি পাই যাব একদম টান নহয় আপুনি বছ ৰিচেণ্ট এক্সাম্পল দিব লাগে যিমান পাৰে ৰিচেণ্ট এক্সাম্পল দিব লাগে যিমান পাৰে আপোনাৰ কনচেপ্টবোৰ ক্লিয়াৰ থাকিব লাগে যিমান পাৰে আপুনি নিউজ পেপাৰ পঢ়িব লাগে যেনে নিউজ পেপাৰখন চাই গম পায় যে আচ্ছা এই কুৱেশ্যনটো লৈ আমাৰ এথিক্সৰ কুৱেশ্যন আহিব পাৰে যেনেকে এতিয়া প্ৰবেবিলিটি আছে ৰিচেণ্টলি আমাৰ অসমত যিহেতু এভিকশ্যন হৈছে বহুত বেছি ৰাইট চ' এভিকশ্যনছৰ বেচিছত এটা কেছ ষ্টাডি এটা কুৱেশ্যন এথিক্সত অহাটো তেনেই সাধাৰণ কথা এইটো অহা চান্সেছ বহুত বেছি হাই আছে চ' এথিক্স পেপাৰ স্ক'ৰ কৰা বহুত ইজি অ'কে চ' এথিক্সৰ কাৰণে এখন পেপাৰৰ কাৰণে মাৰ্কছ গেইন কৰিবলৈ আমি কিছুমান ডেফিনেশ্যন মুখস্থ কৰিব লাগিব সেইটোতো বাধ্যতামূলক চ' মই আপোনালোকক এটা ভাল ডেফিনেশ্যন দিছো ডেফিনেশ্যনটো কোনে দিছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় বিকজ তাৰ বেচিছত আপোনালোকে ভাল মাৰ্কছো গেইন কৰিব পাৰিব এই পাৰ্টিকুলাৰ ডেফিনেশ্যনটো দিছে ছেকেণ্ড ARCয়ে ছেকেণ্ড ARC আই থিংক APSC ষ্টুডেণ্ট সকলে গম পায় আই ওন গো দেয়াৰ কোন হয় কি হয় চাই ল'ব পাৰে যদি নাজানে ছেকেণ্ড ARC ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন হয় তেওঁলোকে কি কৰিছিলে তেওঁলোকে ডিফাইন কৰিছে এথিক্স কি হয় তেওঁলোকে নিজে ডিফাইন কৰিছে তেওঁলোকে ডিফাইন কৰিছে এথিক্স এজ এ ছেট অফ ষ্টেণ্ডাৰ্ডছ
Standards এটা নিয়ম, এটা set, ঠিক আছে, এটা proper set of standards that society places on itself. সমাজে নিজেই নিজৰ ওপৰতে লগাই দিয়ে যে সমাজ এনেকে চলিব লাগে, যোনে লগাই তেখেতে নিজেও পালন কৰে, places on itself and which helps guide behavior. যোনে behavior, choice আৰু action guide কৰে, কি guide কৰে? মানুহৰ ব্যৱহাৰ and Englishত behavior, choices, কোনটো choice কৰিম, কোনটো নকৰো, right? Choices and actions. মই ভিক্ষাৰী গৰাকীক পইচা দিম নে নিদিম, actions, right? কেনেকে ক'ৰ পৰা guide হয়? ethics পৰা guide হয়। আৰু ইয়াতে এটা কথা কৈ দিওঁ, মই যে সেই চকু নথকা ব্লাইণ্ড আৰু ভৰি নথকা ফিজিকেলি হেণ্ডিকেপ সেই ভিক্ষাৰীজনক যে মই পইচাটো দিম, কিয় দিম গম পাইনে? মই বেগাৰী ছাপোৰ্ট নকৰো, ষ্টিল মই দিম, কিয় দিম? বিকজ আই হেভ বিন ইনজেক্টেড উইথ, এক প্ৰকাৰে ইনজেক্টেড উইথ কম্পেশ্যন। কম্পেশ্যন আছে মোৰ মাজত, কিয় আছে? কাৰণ মোক ছচাইটিয়ে দিছে। মোক ছচাইটিয়ে কেনেকে দিছে? ছচাইটিৰ পৰা মোৰ মাপ পাই লৈছে, মোৰ মা দেউতাৰ পৰা সেই কম্পেশ্যন মোলৈ আহিছে। মোৰ দুখ লাগে মানুহক কষ্ট দেখিলে, যিকোনো মানুহৰ নৰ্মেলি বেয়া লাগে আনটিল আনলেছ হি ইজ ওছামা বিন লাডেন, তেতিয়া বেলেগ কথা। সাধাৰণতে মানুহৰ দুখ লাগে, হয় নাই? চ' সেই দুখ লগাত গৈয়ে আমি, যদিও বেগিং কোনোবা ছাপোৰ্ট নকৰে, তেখেতে সেই 10 টকা 20 টকা যি পাৰে, যেনেকে পাৰে, যদি খোৱা বস্তু পাৰে দিছে। কিয় দিছে? বিকজ কম্পেশ্যন। কম্পেশ্যন কি হয়? এটা ষ্টেণ্ডাৰ্ড হয়। এই ছেট অফ ষ্টেণ্ডাৰ্ড যে আছে, সেই ছেট অফ ষ্টেণ্ডাৰ্ডৰ ভিতৰতে এটা ষ্টেণ্ডাৰ্ড হ'ব আমাৰ কম্পেশ্যন। Compassion is one of those standards. আৰু সেই ষ্টেণ্ডাৰ্ডটো, এই কম্পেশ্যন বোলা পাৰ্টিকুলাৰ ষ্টেণ্ডাৰ্ডটো মোৰ পৰা সমাজৰ পৰাই মোলৈ আহিছে, কিন্তু তাৰ মাজত কোন আছে? সেই সমাজৰ পৰা মোলৈ অহাৰ মাজত ছচাইটিৰ পৰা এজন ইণ্ডিভিজুৱেলৰলৈকে যেতিয়া এথিক্স আহে, এথিক্স মানে কি? ছেট অফ ষ্টেণ্ডাৰ্ডছ, কম্পেশ্যন, ইণ্টিগ্ৰিটি, অনেষ্টি, লাভ, এইবিলাক বস্তুৱে হয় এথিক্স, ঠিক আছে? আহোঁতে কোন থাকে? আহোঁতে ফেমিলি থাকে মাজত, ফেমিলি থাকে, স্কুল থাকে, ফ্ৰেণ্ডছ থাকে, বন্ধুবৰ্গ থাকে, বহুত বেলেগ বেলেগ ষ্টাটাৰ মানুহ হৈ গ'ল, পৰিস্থিতি হৈ গ'ল, সেইবিলাকৰ পৰা আমালৈ আহে। কিন্তু আল্টিমেটলি যদি আমি চাওঁ, তেন্তে আহিছে ক'ৰ পৰা? সমাজৰ পৰা আহিছে, সমাজৰ পৰা আমালৈ আহিছে। অ'কে, চ' এই ডেফিনেশ্যনটো you can memorize this definition only if you have still not memorized any definition for your mains. যোনে মেইনছ লিখি আছে তেওঁলোকৰ কাৰণে কৈছো যে ডেফিনেশ্যন যদি মুখস্থ কৰা নাই, তেন্তে ছেকেণ্ড ইয়াৰ ডেফিনেশ্যনটো মোৰ মতে বহুত ভাল ডেফিনেশ্যন হয়, মুখস্থ কৰি ল'ব। আৰু যদি কৰি থৈছে তেন্তে ডেফিনেটলি নতুন ডেফিনেশ্যন এটা এতিয়া মুখস্থ নকৰিব, পৰীক্ষা ওচৰত আছে, এতিয়া গৈ নাই মই আগৰ ডেফিনেশ্যন নিলিখো, ছেকেণ্ড ইয়াৰ ডেফিনেশ্যনটো মই লিখিম, সেইটো নকৰিব। এতিয়া নতুন কথা শিকাৰ সময় নাই, এতিয়া আগৰখিনিকে ৰিভাইজ কৰক, বাৰে বাৰে ৰিভাইজ কৰক, 2বাৰ 3বাৰ 4বাৰ যিমানবাৰ ৰিভাইজ কৰক, আৰু আনচাৰ ৰাইটিং কৰক, সিমানখিনি যথেষ্ট বৰ্তমানৰ কাৰণে। যোনসকলে নেক্সট ডে দি আছে APSC, তেওঁলোকৰ কাৰণে ডেফিনেটলি এইটো মেমৰাইজ কৰি ল'ব। নাও এথিক্স, ইউনিভাৰ্চেলি চাবলৈ গ'লে এথিক্স বেলেগ, আৰু ছ'চিয়েল ষ্টেণ্ডাৰ্ড চাবলৈ গ'লে এথিক্স বেলেগ। মই লিখাই আছে লাভ, কম্পেশ্যন, অনেষ্টি, ইয়াত অনেষ্টিও আহিব। লাভ, কম্পেশ্যন, অনেষ্টি, বহুত কেইটা আছে আচলতে, কি কি আছে মই এতিয়া নাজানো আৰু। লাভ, কম্পেশ্যন, অনেষ্টি বহুতখিনি আছে। আমি ক্লাছখিনি আগবাঢ়ি যাওঁতে আমি দেখি গৈ থাকিম নিজে নিজে, সেই পাৰ্টিকুলাৰ এথিক্সখিনি, এথিক্সিকেল ষ্টেণ্ডাৰ্ডছখিনি আমি নিজেই চাই গৈ থাকিম। 3টা বেচিক আছে, লাভ, কম্পেশ্যন, অনেষ্টি। মোৰ মতে পৃথিৱীত কোনো দেশ নাই য'ত নেকি কয় যে মানুহৰ প্ৰতি ভাল পোৱা থকাটো বেয়া বুলি কোনো দেশত মোৰ মতে নকয়। কোনো দেশত এইটো নকয় যে সঁচা কথা কোৱাটো বেয়া, মিছা কথাহে ক'ব লাগে। কোনোবা দেশত ক'ব যে কিয় সঁচাকে কৈছা, সঁচা ক'ব নালাগে, সঁচা নকবা, মিছা কথা কবা। কোনোবা সৰু ল'ৰা ছোৱালীক শিকাব স্কুলত, পৃথিৱীৰ কোনো জেগাৰ আপুনি ভাবি চাওকচোন, শিকাইছে বোলে। নৰ্থ কোৰিয়া এক্সাম্পল লৈছো, নৰ্থ কোৰিয়া ইজ দ্য মষ্ট কন্ট্ৰভাৰ্চিয়েল কাণ্ট্ৰি ইন দিছ ৱৰ্ল্ড। নৰ্থ কোৰিয়াই জানো সৰু বাচ্চাকেইটাক শিকাব যে সঁচা কথা নকবা, মিছা কথা কবা, মিছা কথা ক'লেহে জীয়াই থাকিবা, বা মিছা কথা কোৱাটোহে ভাল, সঁচা কথা কোৱাটো বেয়া, বা কাকো ভাল পাব নালাগে, চবকে ঘিণ কৰিব লাগে, চবকে বেয়া পাব লাগে, ইউ শুড হেট এভৰিৱান, ইউ শুড নট লাভ এনিৱান। নিশিকায়। কিয় নিশিকায়? বিকজ লাভ, কম্পেশ্যন, অনেষ্টি, এথিকেল ষ্টেণ্ডাৰ্ড, চৰি ইউনিভাৰ্চেল এথিকেল ষ্টেণ্ডাৰ্ডছ, ইউনিভাৰ্চেল, গোটেই বিশ্বই বিশ্বাস কৰে এই পাৰ্টিকুলাৰ এথিক্স কেইটাত। কিন্তু যদি আমি আহোঁ টু ছচাইটেল ষ্টেণ্ডাৰ্ড, সমাজত যদি চাওঁ, পৃথিৱীত এনেকুৱা সমাজ আছে য'ত পলিগেমি আছে। ভাৰতত জানো পলিগেমি একচেপ্টেবল আছে? নহয়। পলিগেমি একচেপ্টেবল নহয় যদি কোনোবাই মোক ক্লাছ চাই ভাবি আছে যে পলিগেমি একচেপ্টেবল নহয়, কি কৰিম মই এতিয়া, ইয়াত থাকি কি লাভ, মইতো দুজনী ছোৱালীক ভাল পাওঁ, দুজনী ছোৱালীকে মই এতিয়া বিয়া পাতিব নোৱাৰিম, তেন্তে কি কৰিম? তেন্তে আপুনি বেলেগখন দেশত যাব লাগিব, হয়তো ছোৱালীত যাব লাগিব, ছোৱালীত পলিগেমি আছে, বা বেলেগ বেলেগ দেশ আছে। ভাৰততো নাই, বেলেগ দেশত পলিগেমি কিন্তু আছে। তো তেনেকুৱা দেশত যাব লাগিব, তেনেকুৱা দেশত গ'লে আপোনাৰ কোনো একো নকৰে। কিন্তু সমস্যাটো কি হয় গম পায় নে? আপুনি ইয়াত ডাঙৰ দীঘল হোৱা, আপোনাৰ
যোনটো গিল্ট কনচায়েন্স আছে, আপুনি যোনখিনি শিকি আহিছে সমাজৰ পৰা, যোনখিনি এথিক্স আপোনাৰ ওপৰত ইম্প'জ কৰা হৈছে, আপোনাৰ পেৰেণ্টছৰ ওপৰত ইম্প'জ কৰা হৈছে, যদি আপুনি দুজনীক বিয়া পাতিব বিচাৰেও আপুনি চদি গৈ হয়তো পাতিব পাৰিব, কিন্তু আপুনি নিজৰ ঘৰ পৰিয়াল এৰিব লাগিব। নহ'লে সমাজত ছ'চিয়েল কণ্ট্ৰল কেনেকে কৰে? চেংচন ঘৰক লাহেকে একাষাৰে কৰি দিব। আল্টিমেটলি আইদাৰ আপুনি নিজৰ পেৰেণ্টছক তাত লৈ যাওক যদি তেওঁলোকে আপোনাক ছাপৰ্ট কৰে, আৰু যদি ছাপৰ্ট নকৰে তেন্তে কি হ'ব? ইউ হেভ টু ব্ৰেক ইয়ৰ ফেমিলি লিংকছ উইথ ইয়ৰ পেৰেণ্টছ, ৰাইট? চ' এথিক্স ইজ ভেৰি মাছ ইনডিউচড এণ্ড ইণ্ডালজড উইথ আৱাৰ লাইফছ। আমাৰ লাইফৰ প্ৰত্যেকটো ডিচিশ্যনৰ লগত এথিক্স সোমাই আছে। চ' জেগাই জেগাই পলিগেমি শুদ্ধ, জেগাই জেগাই আকৌ এলকহল বেয়া। এতিয়া ইছলাম ধৰ্মত যিমান দূৰ মই জানো, ইছলাম ধৰ্মত এলকহল ইজ কমপ্লিটলি আ চিন, একেবাৰে একচেপ্ট কৰা নহয়, হয় নাই ইছলাম ধৰ্মত। কিন্তু ইছলাম ধৰ্ম বাদ দি মই হিন্দু ধৰ্ম, জৈন ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, জৈন ধৰ্মৰ কথা মই নকওঁ, মই একচুৱেলি নাজানো একেবাৰে সেইটো ক্ষেত্ৰত, কিন্তু খ্ৰীষ্টান আৰু হিন্দু ধৰ্মততো এলকহল সেৱন কৰা হয়, গ্ৰহণ কৰা হয়, ৰাইট? বাট এটা ধৰ্মৰ পৰা চাবলৈ গ'লে ভুল হয়। এখন সমাজৰ পৰা চাবলৈ গ'লে এলকহল ইজ বেড, এখন সমাজৰ পৰা চাবলৈ গ'লে এলকহল ইজ ফাইন আনটিল এণ্ড আনলেছ ইউ আৰ নৰ্মেল ড্ৰিংকিং ইট, ৰাইট? যেতিয়ালৈকে আপুনি নৰ্মেল হৈ আছে, আপোনাৰ মূৰত ধৰা নাই, তেতিয়ালৈকে এলকহল ঠিকে আছে। কিন্তু এখন সমাজৰ পৰা তাৰ এটা চিপ লোৱাটো বেয়া, ৰাইট? কাৰোবাৰ পাৰ্চনেল চইচ থাকিব পাৰে। নাও আই ডু নট পাৰ্চনেলি ছাপৰ্ট এলকহল, মোৰতো একদম বেয়া বস্তু, সেইটো এৰাই চলিব লাগে। বাট দেটছ পাৰ্চনেল টু এভৰিৱান, কোনোবাই ছাপৰ্ট কৰিব পাৰে, তাত মই ক'ব লগা একো নাই। কিন্তু আমাৰ ছ'চাইটিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, তেন্তে এখন সমাজে এলকহল একেবাৰে ছাপৰ্ট নকৰে। সেইখন সমাজত যদি হয়তো এলকহলৰ দোকানো আছে, ভাঙি দিব। কিন্তু এখন সমাজত এলকহল ইজ ফাইন, এলকহল ইজ ফাইন until unless you are not creating any ruckus, right? So এলকহল, পলিগেমি বিলাক জেগাই জেগাই এইবিলাক ছাপৰ্ট হয়, জেগাই জেগাই ছাপৰ্ট নকৰে। কিয় নকৰে? কাৰণ দিছ ইজ ছাবজেক্টিভ। এইটো হৈছে আমাৰ ছ'চিয়েটেল ষ্টেণ্ডাৰ্ডটো হৈছে ছাবজেক্টিভ। এইটো এজেগাত যদি শুদ্ধ, এজেগাত ভুল, এজেগাত যদি এইটো নৰ্মেল, এজেগাত সেইটো আচৰিত ধৰণৰ বস্তু হৈ যায়। তেনেকুৱা ধৰণৰ এটা আচৰিত ধৰণৰ এটা বস্তু হৈছে এইটো ব্ৰাইট চেল। আই থিংক মই এইটো ক্লাছত বহুতবাৰ কৰাইছো। বুলগেৰিয়াৰে এইটো এটা ছ'চাইটিল এটা একচেপ্টেঞ্চ আছে, বুলগেৰিয়া দেশৰ হয়। ত' তাত কি হয় যে এনেকে ধুনীয়া ধুনীয়া ছোৱালীবিলাকে গৈ এখন মাৰ্কেট আছে, মাৰ্কেটখনত যায় আৰু তাত গৈ ছোৱালীবিলাকক চেলেক্ট কৰা হয়। ল'ৰাই চেলেক্ট কৰে যে মই এইজন ছোৱালীৰ লগত বিয়া পাতিম, আৰু যদি ছোৱালী আৰু ল'ৰা দুইজনৰ সন্মতি থাকে, বিয়া পাতি দিয়া হয়। সেই বস্তুটো এতিয়া অসমত যদি হ'বলৈ হয়, মানুহৰ মূৰ ঘূৰাই সৰি পৰিব, ৰাইট? চ' তাত যে নৰ্মেল হয়, কিয় নৰ্মেল হয়? বিকজ এথিক্স ইজ কালচাৰেলি ৰিলেটিভ। চ' যোনটো বস্তু আমাৰ ইয়াত শুদ্ধ, সেইটো বুলগেৰিয়াত শুদ্ধ হ'ব লাগে বুলি মানে নাইতো। আৰু যোনটো বুলগেৰিয়াত শুদ্ধ, সেইটো আমাৰ ইয়াত বা বেলেগ কোনো এখন দেশত শুদ্ধ হ'ব লাগে বুলি কোনো এনেকে পাৰ্টিকুলাৰ কোনো মেণ্ডেটৰীনেছ নাই যে হ'বই লাগিব শুদ্ধ হয়। চ' ইট কালচাৰেল ৰিলেটিভিজম comes into the study of ethics, because ethics is culturally relative. যদি ব্ৰাইট চেল বা গে মেৰেজ এইবিলাক জেগাই জেগাই একচেপ্ট কৰা হৈছে, সমাজে একচেপ্ট কৰিছে, ৰাইট? আৰু জেগাই জেগাই নাই, কিয় নাই? বিকজ আল্টিমেটলি এথিক্স কি হয়? ছাবজেক্টিভ হয়। যিকোনো ক্ষেত্ৰত এইটো বস্তু সদায় মনত ৰাখিব যে এথিক্স এটা ছাবজেক্টিভ বস্তু, এইটোও হ'ব পাৰে, সেইটোও হ'ব পাৰে। পৰিস্থিতিটো ডিপেণ্ড কৰে অন দ্য ছ'চাইটি, অন দ্য মাছেছ, অন দ্য কালচাৰ, অন দ্য ৰিলিজন, অন ইকনমি, অন পলিটি, এইখিনি বেছ কৰি আল্টিমেটলি বনাইগে এথিক্স, ৰাইট? চ' কালচাৰেল ৰিলেটিভিজম এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় when it comes to ethics. আমি এতিয়া ইন ডেপথ নাযাওঁ, বাট মই ওপৰলৈ এটা আইডিয়া দি দিছো যে মানুহৰ সংস্কৃতি, প্ৰত্যেকখন সমাজৰ সংস্কৃতি বেলেগ থাকে। আৰু সংস্কৃতি মতে যোনটো অসমীয়া সংস্কৃতি মানে যোনটো শুদ্ধ হয়, সেইটো হয়তো অষ্ট্ৰেলিয়াৰ সংস্কৃতি মতে বা বুলগেৰিয়া বা পৰ্তুগালৰ সংস্কৃতি মতে শুদ্ধ নহ'ব পাৰে, সেইটো ভুল হ'ব পাৰে, সেইটো এটা আচৰিত ধৰণৰ কথা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে সেইটো নৰ্মেল, হয়নে? অ'কে, নাও আমি আহিছো টু এছেঞ্চ অফ এথিক্স। চ' এছেঞ্চ বুলি ক'লে কি হয়? এছেঞ্চ অফ এথিক্স বুলি ক'লে সাধাৰণতে আমি কি বুজিব পাৰোঁ? এতিয়া কোনটো কাম এথিকেলি ৰং হয় আৰু কোনটো কাম আনএথিকেল হয়, কেনেকে আমি জাজ কৰিম? কিছুমান এছেঞ্চ আছে যে এথিক্সৰ এইকেইটা বস্তু আমি ইউজ কৰি চাব পাৰোঁ। মানে ধৰি লওঁ এতিয়া ফৰেঞ্চিক যোনসকল এক্সপাৰ্ট থাকে, ফৰেঞ্চিক এক্সপাৰ্ট গম পায়। ফৰেঞ্চিক এক্সপাৰ্ট সকলে কেনেকে গম পায় যে কোনজন মানুহৰ মৃত্যু কোনটো সময়ত হৈছে, কেনেকে গম পায়? তেওঁলোকে বহুত ফেক্টৰ চাব। কি ফেক্টৰ চাব? হয়তো চাব যে দেহটো কিমান ঠাণ্ডা পৰিছে, সেই পাৰ্টিকুলাৰ দেহটো কিমান ঠাণ্ডা পৰিছে সেইটো চাব, বা বেলেগ বেলেগ বস্তু চাব, মইতো নাজানো বাৰু, বাট এক্সাম্পল দিছো আৰু যে ফৰেঞ্চিক এক্সপাৰ্ট এজনে যেতিয়া সাধাৰণতে তেওঁলোকে বহুত ইজিলি কৈ দিয়ে যে এই পাৰ্টিকুলাৰ সময়টোত মানুহজনৰ মৃত্যু হৈছে। ত' দে গিভ এ ভেৰি গুড টাইমিং যে হয়তো 9টা পৰা 10টা বজাৰ ভিতৰত আমুক দিনাখন মানুহজনৰ মৃত্যু হৈছে। চ' কেনেকে দিয়ে? অন আ বেচিছ অফ ভেৰিয়াছ ফেক্টৰ্ছ। চ' আমি যেতিয়া ক'ব পাৰোঁ যে এই পাৰ্টিকুলাৰ একশ্যনটো এথিকেলি ৰাইট হয়, ওছামা বিন লাডেনক
হত্যা কৰাটো এথিকেলি ৰাইট হয় ৰং হয় কেনেকে সেই এছেন্স অফ এথিক্সত কোৱা আছে এটা বাঘে যদি মোক আহি এটেক কৰিবলৈ হয় সেই বাঘটোক যদি মই গুলিয়াই দিওঁ সেইটো এথিকেলি ৰাইট হয় নে ৰং হ'ব সেইটো আল্টিমেটলি গৈ থয় এগেইন এছেন্স অফ এথিক্স যদি এজন টেৰৰিষ্ট আহি মোৰ মূৰত বন্দুক টোৱাই কয় যে তুমি এই মানুহজনক গুলিয়াই দিয়া আৰু যদি তুমি মানুহজনক গুলিয়াই হত্যা কৰি নিদিয়া তেন্তে আমি তোমাক হত্যা কৰি দিম মই আল্টিমেটলি কৈ থওঁ জীৱনৰ মুহত গৈ মানুহজনক মই গুলিয়াই দিম ৰাইট সেইটো এগেইন এছেন্স অফ এথিক্সৰ ফালৰ পৰা চাবলৈ গ'লে সেইটো ভুল বুলি ধৰা নহ'ব so essence of ethics অন্য একো নাই it's like certain steps certain ways to recognize an act if the act is ethical or unethical প্ৰথমতে কোৱা আছে it includes only voluntary human action না মই যদি মোক যদি কোনোবা আহি যেনেকৈ মই কৈছিলো যে মোক যদি কোনোবা আহি মূৰত বন্দুকটো টুৱাই কয় যে এই মানুহজনক হত্যা কৰি দিয়া নহলে তোমাক গুলিয়াই হত্যা কৰি দিয়া হ'ব মই মানুহজনক হত্যা কৰি দিম ডেফিনেটলি বিকজ মই জানো যে মই নিজৰ জীৱনটো খুব ভাল পাওঁ মোৰ পৰিয়াল যে মই হত্যা কৰি দিম বাট তাতে পৰিস্থিতি আছে চাবলৈ গ'লে যদি মানুহজন মোৰ কোনোবা বহুত বেছি আপোন হয় যদি মই কোনোবা এনেকুৱা হয় যাক মই খুব বেছি ভাল পাওঁ মোৰ মা হয় মই হত্যা কৰিব পাৰিম নে নোৱাৰিম চাগে মই নিজকে হত্যা কৰি দিম মই মোকে মাৰি দে মই মাক মাৰিব নোৱাৰো মই ভাইটিক মাৰিব নোৱাৰো ৰাইট চ' ভলিণ্টাৰী একশ্যন ডিপেণ্ড কৰে যে মই মানুহজনক নিজ স্ব ইচ্ছাৰে গুলিয়াইছো নে মোক এনেকুৱা পৰিস্থিতিত পেলোৱা গৈছে যে মই তেওঁক গুলিয়াবলৈ বাধ্য হৈছো So voluntary actions, voluntary human actions, societal dependent, time dependent. That is, ethics is relative, not absolute. Again, সময় আৰু জাগাই জাগাই প্লেচ আৰু টাইমৰ লগত society প্লেচ আৰু টাইমৰ লগত এথিক্সৰ এটা বহুত ষ্ট্ৰং এটা ৰিলেশ্যন আছে এটা বহুত ষ্ট্ৰং সম্পৰ্ক আছে টাইমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ সতী প্ৰথা আজিৰ সময়ত একেবাৰে লিগেলি ৰং এথিকেলি ৰং কিন্তু এটা সময়ত এথিকেলি ৰাইট আছিলে লিগেলি ৰং কৰি দিছিলে পাছলে ব্ৰিটিছে লিগেলি ৰং কৰি দিয়া পাছতে কিন্তু বহুতে সেইটো বিশ্বাস কৰিছে যে নাই এইটো ভাল হয় সতী প্ৰথাটো ভাল হয় বুলি বিশ্বাস কৰিছিলে কিয় কৰিছিলে কাৰণ ইমান বছৰ পালন কৰি আহিছে কালচাৰ মানুহৰ মনত সোমাই আছে বহুত ষ্ট্ৰংলি উলিয়াব নোৱাৰি নহয় এদিনতে এৰাটোতে আপুনি এটা কালচাৰ উলিয়াই আনিব নোৱাৰে সময় লাগে ইট উইল টেক টাইম টু গ্ৰ' ৰাইট দ্য ছ'চাইটি উইল টেক্স টাইম টু গ্ৰ' টাইম টু ইভলভ চ' টাইম ৰিলিভেণ্ট হয় যোনটো পাৰ্টিকুলাৰ একশ্যন হয়তো আজি ভুল হয় হয়তো বহুত বছৰ পাছত সেইটো শুদ্ধ হ'ব পাৰে দেন প্লেচ যেনেকে মই কৈছিলো পলিগেমি আমাৰ ইণ্ডিয়াত বেন হয় ব্ৰাইট চিলটো আমাৰ ইণ্ডিয়াতো কথাই নাহে মানুহ বেহুচ হৈ যাব যদি ইয়াত ব্ৰাইট চিল কৰিবলৈ হয় কিন্তু বুলগেৰিয়াত সেইটো লিগেল হয় পলিগেমিটো জেগাই জেগাই লিগেল হয় right so it's place dependent ethics is time and place dependent operates at multiple levels সমাজৰ ক্ষেত্ৰত ethics বেলেগ organization এটাৰ ক্ষেত্ৰত এটা particular অফিচৰ ক্ষেত্ৰত ethics বেলেগ international society ক্ষেত্ৰত যেতিয়া ৰাষ্ট্ৰসংঘৰ কথা আহে তেতিয়া ethics বেলেগ ঠিক আছে ethics operates at multiple level আমি চাম এইখিনি আমি এতিয়া চামগে in different classes আজিতো এইখিনি চোৱা নহব আমি বেলেগ এটা ক্লাছত চাম যে সমাজৰ ক্ষেত্ৰত কেনে কাম কৰে organizational ক্ষেত্ৰত কেনে কাম কৰে আমি চাম ethics tells us what we ought to do also ethics কি হয় ethics আমাক কয় নৈতিকতা আমাক এইটো বস্তু ক'ব যে এই পৰিস্থিতিটোত মই কেনেকে কাম কৰাটো উচিত ৰাইট ethics says us how we ought to do কেনেকে আমি কাম কৰাটো উচিত কামটো কি হ'ব সেইটো ethics আমাক কয় okay so essence of কথা কৈ পালে যিহেতু so essence of APSC কি হয় knowledge তোমাৰ knowledge square এটা আছে আৰু knowledge square আগত আমি বহুতখিনি ব্লগছ দি থাকো কাইণ্ডলি সেই knowledge square টো part 1 part 2 আমি segregate কৰিছো so part 1 ত যদি ল'ব বিচাৰে আপোনালোকে পাৰ্টিকুলাৰ স্কেনাৰখন স্কেন কৰি ল'ব ইয়াৰ প্ৰাইচ হৈছে মাত্ৰ 199 rupees মই মাত্ৰ এইকাৰণে গৈছো কাৰণ মই গম পাওঁ বহুত ষ্টুডেণ্টে বহুত পইচা পে কৰি পিজ্জা খাই থাকে বাৰ্গাৰ খাই থাকে ইনফেক্ট মই এইটো গম পাওঁ যে যদি আপুনি পিজ্জা হাট যায় বা ডমিন'জ যায় বা যদি আপুনি এতিয়া দুৰ্গা পূজা আহিছে যদি আপুনি গৈ পূজা বজাৰ কৰিবলৈ যায় আপুনি ইয়াতকে বেছি পইচা ভৰিব লাগিব কিন্তু নলেজ কুইজ জাষ্ট ফৰ 199 আপুনি ইজিলি ল'ব পাৰে এণ্ড আই কেন এশ্বিয়ৰ ইউ ইমানেই ভাল ইয়াত আমি মেটেৰিয়েল দিছো ইমানেই ভাল কণ্টেণ্ট দিয়া হৈছে আপুনি যদি পাৰ্ট 1 টো লৈছে এইটো পাৰ্ট 1 হয় ঠিক আছে পাৰ্ট 2 এটাও আছে আপুনি পাৰ্ট 1 টো লৈছে আপোনাৰ কোনো লোকচান নহয় ইউল বি ছেটিছফাইড উইথ দিছ পাৰ্টিকুলাৰ নলেজ স্কুৱেৰ বহুত হেল্পফুল হয় যোনসকলে এই বছৰ দি আছে তেওঁলোকৰ কাৰণে বহুত বেছি হেল্পফুল হয় যোনসকলে অহা বছৰলৈ এইম কৰিছে তেওঁলোকৰ কাৰণে সমানে হেল্পফুল হয় আৰু ল'লে আপোনালোকৰ কোনো ক্ষতি নহয় নাও ডিটাৰমিনেন্টছ অফ এথিক্স মানে এথিক্স ডিটাৰমাইন কোনে কৰে এইটো যে শুদ্ধ হয় এইটো যে ভুল হয় কোনে কয় মইতো কৈছিলো হয় নাই ফেমিলি ফ্ৰেণ্ডছ এক্সেট্ৰা চ' সেইখিনি আমি চাম এতিয়া ডিটাৰমিনেন্টছ অফ এথিক্স একেবাৰে প্ৰথমতে মই ক'ম ফেমিলি কিয় ক'ম কাৰণ ফেমিলি ইজ দ্য ফাৰ্ষ্ট ইনষ্টিটিউশ্যন আমাৰ প্ৰথম ইনষ্টিটিউশ্যন স্কুল নহয় আমাৰ প্ৰথম ইনষ্টিটিউশ্যন ফেমিলি হয় মই ফেমিলিৰ পৰাই শিকি আহো যে মানুহ কম্পেশ্যন থাকিব লাগে মোক মোৰ মা দেউতাই শিকাইছে যে মানুহ কাইণ্ড হ'ব লাগে হয়তো ডাইৰেক্টলি শিকোৱা নাই কিন্তু তেওঁলোকৰ কৰ্ম দেখি মই গম পাইছো যে আচ্ছা মানুহে এনেকে কৰিব লাগে
যেতিয়া দেখো যে দেউতাই সৰু থাকোতে মই দেউতাই ৰাতিপুৱাই উঠি অফিচলৈ যায়, হি ইজ ভেৰি হাৰ্ড ৱৰ্কিং। তো মই কেনেকে গম পালো হাৰ্ড ৱৰ্কিং যে ভাল হয়, হাৰ্ড ৱৰ্ক কৰাটো যে ভাল হয়, ক'ৰ পৰা গম পাইছো? মা দেউতাক দেখি গম পাইছো। আমি লাৰ্নিং ফ্ৰম মাই ফেমিলি, আই হেভ লাৰ্ণ ফ্ৰম মাই ফেমিলি। এভৰি পাৰ্চন, বি ইট মি, বি ইট ইউ, অৰ বি ইট এনিৱান, দে লাৰ্ণ ফ্ৰম দ্য ফেমিলি। চ' এথিক্স ফেমিলি আল্টিমেটলি এথিক্স দেখাই যায় আমি কেনেকে থকাটো উচিত, কোনটো ভুল হয় কোনটো শুদ্ধ হয়, ফেমিলি দেখায়, ৰাইট? দেন কামছ টু ল। লয়েটো চিধা কৈয়ে দিয়ে যে যদি কাৰোবাক হত্যা কৰা হয় তেন্তে আপোনাকো এই পাৰ্টিকুলাৰ পানিচমেণ্টটো দিয়া হ'ব একৰ্ডিং টু আইপিচি ইজ ৰাইট নাও ভাৰতীয় ন্যায় সংহিতা এনেকে ঠিক, ৰাইট? চ' লটো আছে ক'বলৈ যে এইটো ভুল হয় এইটো শুদ্ধ হয়। দেন ইণ্ডিভিজুৱেল যে ইয়াত লিখা আছে, ইয়াত মানে মই বুজাব খুজিছিলো এবাৰ ভাৰ্চু এথিক্স। ভাৰ্চু এথিক্স আমি আগলৈ পঢ়িম, অকে? ডাইমেনশ্যনছ অফ এথিক্স পঢ়িম। ভাৰ্চু এথিক্স মানে আমি কোনোবা এজন মানুহৰ পৰা চাই শিকিছো। মহাত্মা গান্ধীৰ পৰা চাই মই বহুত ইনস্পায়াৰ হৈছিলো about non-violence. মই বহুত strongly non-violence believe কৰোঁ because of মহাত্মা গান্ধী। So virtue ethics মানে এজন মানুহক চাই মই শিকিছো আৰু সেই মানুহজন virtuous person হয়। virtuous person মানে মানুহজন বহুত এজন ভাল মানুহ বুলি কনচিডাৰ কৰা হয়, ৰাইট? দেন প্লিজ এথিক্সটো মই কৈছিলে জেগাই জেগাই যোনটো বস্তু ভাল সেইটো আকৌ বেলেগ এটা জেগাত বেয়া, ৰাইট? চ' মই অসমত আছো কাৰণে মই এইটো বুজি পাওঁ যে নামঘৰলৈ গ'লে মই চাদৰ মেখেলা পিন্ধি যোৱাটো উচিত, ৰাইট? ক'ৰ পৰা শিকিছো? সেই এথিক্সটো ক'ৰ পৰা আহিছে? এথিক্স অফ ড্ৰেছিং ইন এ পাৰ্টিকুলাৰ ৱে ক'ৰ পৰা আহিছে? সমাজৰ পৰা আহিছে, জেগাটোৰ পৰা আহিছে। কোনটো জেগা? অসমৰ পৰা আহিছে। অসমত বিলিভ কৰে যে এই পাৰ্টিকুলাৰ ৰিলিজিয়াছ ইনষ্টিটিউচনত গ'লে আমি এই পাৰ্টিকুলাৰ ড্ৰেছটো কৰিব লাগে। দ্য এথিক্স টু ড্ৰেছ ইন এ পাৰ্টিকুলাৰ ৱে। ৰিলিজনৰ পৰা বহুত এথিক্স শিকো আমি। ৰিলিজনৰ এটা এক্সাম্পল বুদ্ধ, জৈনৰ এক্সাম্পল, ইনফেক্ট এটা এক্সাম্পল প্ৰায় ইউজ কৰা হয় নিষ্কাম কৰ্ম। এথিক্সৰ ষ্টুডেণ্টে গম পায় নিষ্কাম কৰ্ম মানে কাম কৰিব লাগে, সফলতা বিফলতা মুখ ৰাখিব নালাগে, আমি বাছ কাম কৰিব লাগে, যি হ'ব দেখা যাব। নিষ্কাম কাম মানে কাম কৰিতে যাও, ঠিক আছে? দেন সোসাইটিৰ বিগেষ্ট ফেক্টৰ হয় আই থিংক ডিটাৰমিনেন্সৰ মোৰ ষ্ট্ৰংগেষ্ট ফেক্টৰ সোসাইটি হয়। সমাজে শিকাব যে এইটো ভাল হয় এইটো ভুল হয়। সমাজে জানে যে ওছামা বিন লাডেন ৱাজ আ ৰং পাৰ্চন, হি শুড বি কিল্ড। সেইকাৰণে সমাজে গৈ কেতিয়াও ফিংগাৰ পইণ্ট নকৰিলে টু দ্য আমেৰিকান প্ৰেচিডেণ্ট, টু দেয়াৰ গভৰ্ণমেণ্ট, ৰাইট? দেন টাইম ফেক্টৰ, সতী প্ৰথা আজিৰ সময়ত ভুল, আগৰ সময়ত শুদ্ধ, এটা সময়ত শুদ্ধ, ৰাইট? 1829 আগত শুদ্ধ। নলেজ, আমি যোনটো জ্ঞান পাওঁ ক'ৰ পৰা পাওঁ? জ্ঞানৰ ক্ষেত্ৰত বেছিকেলি চাবলৈ যাওঁ তেন্তে এডুকেশ্যনেল ইনষ্টিটিউচন, স্কুলছ এইবিলাক আহিব, অকে? ইয়াত আমি বেছিকেলি ইনষ্টিটিউচনৰ কথা কৈছো, এডুকেশ্যনেল ইনষ্টিটিউচন। চ' আগৰ সময়ত যদি চাওঁ ভাৰতখন বহুত বেছি চুপাৰষ্টিচিয়াছ ছিলে যে এইটো কৰিব নাপায় সেইটো কৰিব নাপায়, ৰাইট? পিপল আৰ নট ভেৰি মাছ ৰেচনেল, চাইন্স বেক নাছিলে কনচেপ্ট বিলাক। চ' যেতিয়া আমি স্কুলত গ'লো আমি চাইন্স বেক হ'ল আমাৰ কনচেপ্ট বিলাক, আমি চাইন্সৰ কথা শিকি আমি গম পালো যে আচ্ছা এইটো মানে এনেকুৱা হয়, এইটো মানে চুপাৰষ্টিচিয়াছ বুলি একো বস্তু নাই আচলতে। চব বস্তু বেছিভাগ বস্তুটো মই বিশ্বাস কৰোঁ যে মোৰ চাইন্স বেকটোৱে হয়। নাও ইট ডিফাৰ্ছ ফ্ৰম সোসাইটি টু সোসাইটি, প্লেচ টু প্লেচ, পাৰ্চন টু পাৰ্চন, বিকজ এগেইন as I repeat myself again, ethics is subjective, right? So knowledgeৰ পৰা মই বুজাব খুজিছো about educational institution য'ত নেকি আমি science, rationalism কি হয় সেইবিলাক শিকিছো, right? আৰু superstition যোনটো এটা সময়ত অলমষ্ট ক'ব পাৰি যে ইণ্ডিয়াত বহুত ষ্ট্ৰং আছিল আগৰ সময়ত, আজিৰ সময়ত সেইবিলাক অলমষ্ট নাইকিয়া হৈছেগে। এতিয়াও আছে, এতিয়া মানুহ বলি দিয়াৰ নিউজ আহে মাজে মাজে কেতিয়াবা। ৰিচেণ্টলি মোৰ সাধাৰণতে মই যিমানটো মোৰ ৰিকল হয় 2 বছৰ আগতে দুৰ্গা পূজাৰ সময়তে মানুহৰ বলি দিয়াৰ নিউজ পোৱা গৈছিলে, 2 বছৰ আগত নে এবছৰ আগত পোৱা গৈছিলে। চ' হোপফুলি এতিয়া সেইবিলাক নাইকিয়া হৈছে, মানুহ বলি কনচেপ্টটো টু গিভ চেক্ৰিফাইচ অফ এ হিউমেন বিং নাইকিয়া হৈছিলে। ক'ৰ পৰা নাইকিয়া হৈছে আল্টিমেটলি গৈ থৈ সেই চাইন্সৰ পৰা নাইকিয়া হৈছে। চাইন্স মানে আল্টিমেটলি আৱাৰ স্কুলছ, এডুকেশ্যন ইনষ্টিটিউচন মানে আমাৰ নলেজ। চ' নলেজ ইজ অলছ' ডিটাৰমিনেণ্ট অফ এথিক্স, অকে? চ' এই ডিটাৰমিনেন্স, এছেন্স, দেন এতিয়া আমি পঢ়িম কনচিকুৱেঞ্চ। এইখিনি যে পঢ়ি আছো এইখিনি চিলেবাছৰ পাৰ্ট হয়। যোনে ফাৰ্ষ্ট টাইম এথিক্স পেপাৰখনৰ বিষয়ে কিবা শুনিছে তেওঁলোকক কৈছো এই বস্তু যে আমাৰ এথিক্স চিলেবাছৰ এই বস্তুকেইটা পাৰ্ট হয়, অকে? অকে, চ' consequences of ethics in different spaces. So আমি in respect of individual, in respect of society আৰু in respect of organization, এই তিনিটা ক্ষেত্ৰত আমি চাম, ঠিক আছে? ক'ত কেনেকে ইম্পেক্ট কৰে আমি চাম এতিয়া। Now when it comes to an individual, ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত ক্ৰেডিবিলিটি আৰু একচেপ্টেবিলিটি আহে। নাও আপোনালোকে ৰতন টাটাক ছাপোৰ্ট কৰিব নে বিজয় মাল্যাক ছাপোৰ্ট কৰিব যদি ধৰক কিবা পৰিস্থিতি আহে যে ইউ হেভ টু ভোট ফৰ ওৱান পাৰ্চন আৰু এই দুজন কেণ্ডিডেট আছে,
ৰতন টাটা বাৰু আজি সমান আমাৰ মাজত নাই, বাট যদি থাকিলে হয় ধৰি লওঁ যে তেওঁলোকে কিবা পাৰ্টিকুলাৰ এটা ধৰক ইলেকশ্যনত তেওঁলোক থিয় হৈছে, কিবা ইলেকশ্যনত, এটা এক্সাম্পল ভালকে নিদিওঁ, বুজি পাইছে নহয় আই থিংক, যে কোনোবা এটা পষ্টৰ কাৰণে তেওঁলোক আছে এণ্ড পিপল হেভ টু ভোট, অ'কে। না মই জানো যে বেছিভাগ মানুহে ৰতন টাটাক ভোট কৰিব আৰু বিজয় মাল্যাক হয়তো কোনোবা ভোট কৰিব পাৰে ফৰ পাৰ্চনেল গেইনছ, কিন্তু যদি কোনোবাই সমাজৰ কথা চিন্তা কৰে, যদি আমাৰ নিচিনা ইণ্ডিভিজুৱেল হয়, চিটিজেন্স হয়, তেন্তে ডেফিনেটলি ভোট নকৰিব। কাক ভোট কৰিব? ৰতন টাটাক ভোট কৰিব। কিয়? বিকজ ৰতন টাটা ইজ এ ক্ৰেডিবল পাৰ্চন এণ্ড বিজয় মাল্যা ইজ নট এজ ক্ৰেডিবল এজ ৰতন টাটা। একচেপ্টেবিলিটি নাই, ক্ৰেডিবিলিটি নাই। এতিয়া যদি আপুনি গৈ ধৰি লওঁ তেওঁৰ যোনটো ব্ৰেণ্ড আছিলে কিংফিচাৰ ব্ৰেণ্ড, হয় নাই? তো কিংফিচাৰ ব্ৰেণ্ড আৰু আছিলে টাটা ব্ৰেণ্ড। চ' কিংফিচাৰ ব্ৰেণ্ডে ধৰক নিমখ বিকা আৰম্ভ কৰিলে, চল্ট, নিমখ বিকা আৰম্ভ কৰিছে পেকেটে পেকেটে। এতিয়া আপুনি দোকান এখনলৈ গৈছে, দোকানখনত আপোনাক নিমখ লাগে আৰু তাত টাটা চল্টৰ পেকেট এটা আছে আৰু কিংফিচাৰৰ চল্টৰ বা নিমখৰ পেকেট এটা আছে। বেছিভাগেই হয়তো সেই টাটা পাৰ্টিকুলাৰ টাটা চল্টটো উঠাব। কিয় উঠাব? বিকজ ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ মানুহৰ সাধাৰণতে বিজয় মাল্যাৰ প্ৰতি এটা ক্ষোভ আছে যে তেখেতে লুটি থৈ গ'ল আমাক, ৰাইট? চ' ক্ৰেডিবিলিটি আৰু একচেপ্টেবিলিটি ইম্পেক্ট কৰে যদিহে সেই মানুহজনৰ এথিক্সসমূহ ছ'চাইটিৰ লগত ছাষ্টেইন নকৰে, ধৰক ছ'চাইটি একচেপ্ট নকৰে, তেতিয়া আল্টিমেটলি গৈ থৈ মানুহজনৰ ক্ৰেডিবিলিটি কমি যাব, আৰু যদি ভাল কাম কৰে তেন্তে আল্টিমেটলি বাঢ়ি যাব। চেম উইথ একচেপ্টেবিলিটি, পজিটিভ আউটলুক টুৱাৰ্ড ছ'চাইটি। যোন মানুহৰ মাজত এটা এথিকেল যোনখিনি ষ্টেণ্ডাৰ্ড আছে, যোনখিনি ছেকেণ্ড ইয়াৰ্ছে কৈছিলে যে ছেট অফ ষ্টেণ্ডাৰ্ডছ লাইক কম্পেশ্যন, অনেষ্টি, লাভ, অল দিছ, যোন মানুহ কাইণ্ড হয়, যোনে মানুহ সহায় কৰি ভাল পায়, সেই মানুহজনক তেনেকুৱা মানুহ সাধাৰণতে মই দেখা পাওঁ, নিজৰ ক্ষেত্ৰতে মই দেখা পাওঁ যে যোন মানুহ কাইণ্ড হয় জেনেৰেলি তেওঁলোকে অন্য মানুহকো বা সমাজখনকো কাইণ্ড বুলিয়ে একচেপ্ট কৰে, কাইণ্ড বুলিয়ে সদায় চাবলৈ বিচাৰে, সদায় এটা পজিটিভ আউটলুক ৰাখে যে যদি মই কাইলৈকে বিপদত পৰিম, এই সমাজখনে মোক সহায় কৰিব। কিয় সহায় কৰিব? কাৰণ মই তেনেকুৱা হয়। আই এম আ কাইণ্ড অফ পাৰ্চন হু বিলিভছ ইন এথিক্স, হু ইজ ফিল্ড উইথ এথিক্স। মই যদি এথিক্স মানি চলো তেন্তে ডেফিনেটলি সমাজেও এথিক্স মানি চলিব। এটা পজিটিভ এটা আউটলুক থাকে টুৱাৰ্ড ছ'চাইটি। হেপিনেছ এণ্ড পিচ। এতিয়া ব্লাড ডনেট কৰাটো এথিকেলি একচেপ্টেবল হয়, হয় নাই? চবেই ক'ব, মোৰ মতে কোনো নাথাকে যোনে ক'ব যে ব্লাড ডনেট কৰিব নালাগে। কেতিয়াবা ফিজিকেল ৰিজনত, মেডিকেল ৰিজনত নকৰে, সেইটো বেলেগ এটা কথা, কিন্তু সাধাৰণতে ব্লাড ডনেট মানুহে কৰে, আৰু ব্লাড ডনেট কৰাটো বহুত এথিকেল বুলি কনচিডাৰ কৰা হয়, বিকজ ইউ আৰ কাইণ্ড অফ ইউ আৰ ছেভিং এ লাইফ। চাবলৈ গ'লে হয় নাই, এক প্ৰকাৰ যদি চাবলৈ যাওঁ, উই আৰ ছেভিং আ হিউমেন বিংছ লাইফ। চ' যেতিয়া আমি ব্লাড ডনেশ্যন কৰোঁ, যেতিয়া ব্লাড ডনেট কৰা হয়, তেতিয়া আমি এজন মানুহৰ যিমান মনটো ভাল লাগে, যিমান আমি সুখ পাওঁ, সিমানখিনি সুখ যেন আপুনি একাপ চাহ আৰু এটা চিঙৰা খালে বা একাপ চাহ আৰু এটা জেলেবি খালে পাব। এই ক্ষেত্ৰত যোনটো হেপিনেছ পোৱা হয়, আৰু সেই এটা চিঙৰা বা একাপ চাহ খালে যোনটো আমি ফিলিং অনুভৱ কৰোঁ, যোনটো ফিলিং পাওঁ, সেইটো সুখ নহয়, কিন্তু সেইটো প্লেজাৰ হয়। প্লেজাৰ আৰু হেপিনেছৰ মাজত এটা বহুত থিন লাইন অফ ডিফাৰেঞ্চ আছে। প্লেজাৰটো আৰু হেপিনেছৰ যদি মই এটা পইণ্ট দি মই যদি ডিফাৰেঞ্চিয়েট কৰোঁ, তেন্তে সেইটো সময়টো হৈছে, কিমান সময়লৈকে আমাক সেই অনুভৱটোৱে ধৰি ৰাখিছে বা বান্ধি ৰাখিছে। দ্য টাইম ইট হেজ ইম্পেক্টেড আছ। প্লেজাৰ বহুত খন্তেকীয়া হয়। মোৰ চাহকাপ খালো বা জেলেবিটো খালো, মোৰ ভাল লাগিলে, এণ্ড ইট উইল কণ্টিনিউ ফৰ নেক্সট কিমান মেক্সিমাম ফৰ 2 hours 3 hours। মই কাৰোবাক ব্লাড ডনেট কৰিলো, মইতো চাগে কিমান দিনলৈকে হাঁহি থাকিম যে মই খুব ভাল কাম কৰিলো, মই জীৱনটোত খুব ভাল কাম কৰিছো যে সেই মানুহজনক মই এই ব্লাড ডনেট কৰি তেওঁক সহায় কৰিব পাৰিলো, মোক খুব ভাল লাগিছে। আই উইল বি সো হেপী। মই হেপিলি কমগৈ মোৰ পৰিয়ালবৰ্গ, মোৰ ফ্ৰেণ্ডছক হেপিলি কমগৈ যে আই ডনেটেড ব্লাড, জানা মই আজি ব্লাড ডনেট কৰিছো, ইমান ভাল লাগিছে মোৰ, এণ্ড দে উইল ছাপৰ্ট মি যে খুব ভাল কাম কৰিছো, কিন্তু এইটো ৰাইট। মই যদি গৈ কওঁগে মই আজি জেলেবি খাইছো, মোৰ খুব ভাল লাগিছে, কালি খাম উল্টাই যে অকলে অকলে খাই আহিলে আমাৰ নানিলি, ৰাইট? চ' প্লেজাৰ আৰু হেপিনেছৰ মাজত এটা বহুত থিন লাইন অফ ডিফাৰেঞ্চ আছে, আৰু এই ডিফাৰেঞ্চটো সাধাৰণতে সেই সময়ছোৱাটো লৈ বুজা যায়। খন্তেকীয়া হয়, প্লেজাৰটো খন্তেকীয়া হয়, হেপিনেছটো লং লাষ্টিং হয়। দেন এনেকেই যদি ষ্টুডেণ্টে মোক প্ৰায়ে কয় যে মেম মটিভেশ্যন নাই, পঢ়িবলৈ মটিভেশ্যন নাই। মটিভেশ্যন ইজ খন্তেকীয়া। মটিভেশ্যন আজি আছে, কাইলৈ নাই। হয়তো এসপ্তাহ আছে, তাৰপিছত মটিভেশ্যন নাই, পঢ়িব মন যোৱা নাই, ভাগৰ লাগিছে, আমনি লাগিছে, কিমান আৰু লক্ষ্মীকান্তখনকে পঢ়িম, কিমান আৰু এথিক্সকে পঢ়ি থাকিম, আমনি লাগিছে, ৰাইট? চ' মটিভেশ্যন খন্তেকীয়া, ডেডিকেশ্যনহে এই হেপিনেছৰ নিচিনা, বহুত দূৰলৈকে চলিব। যে ৰাতিপুৱা 5টাত উঠি মই মুখ হাত ধুই এথিক্সখন পঢ়িমেই,
বা নিউজ পেপাৰখন মই পঢ়ি মেলি দিব 5টাত সেইটো হৈছে ডেডিকেশ্যন চ' APSC ক্ষেত্ৰত মই ভাবো যে ডেডিকেশ্যন আগবঢ়াই নিব কিন্তু মটিভেশ্যন আজি আছে কাইলৈ নাই একদম প্লেজাৰৰ নিচিনা তাৰপাছত এথিক্সে ক'ত এফেক্ট কৰে ইণ্ডিভিজুৱেল ক্ষেত্ৰত ডিচিশ্যন মেকিং কিয় বিকজ এথিকেল ডিলেমাটো মোৰ হ'ব কেতিয়া হ'ব এথিকেল ডিলেমা এজন অফিচাৰৰ সাধাৰণতে এথিকেল ডিলেমা যদি আমি ক্লাছিক এটা এক্সাম্পল দিব যাওঁ তেন্তে এইটো আহে কৰাপশ্যনৰ ক্ষেত্ৰত আহিব এথিকেল ডিলেমা যে মই পইচাটো ল'ম নে নল'ম মোৰ ঘৰত মোৰ মা আছে যোন বহুত বেমাৰী যাক মই অপাৰেশ্যন কৰাব লাগে অপাৰেশ্যনটো কৰাবলৈ মোক ইমান লাখ টকা লাগে ইমান লাখ টকা মোৰ ওচৰত নাই লোন ল'লে মোৰ সমস্যা হ'ব কাৰণ মই অলৰেডি ঘৰৰ কাৰণে লোন লৈ থৈছো মই অলৰেডি EMI দি আছো আকৌ মই লোন লৈ যদি মাৰ অপাৰেশ্যনটো কৰা মোৰ সমস্যা আহে পাছলে মই ইকনমিকেলি উইক হৈ যাম সেইটো সময়ত যদি কোনোবাই আহি মোক কিমান লাখ টকা দিলে যে ইমান লাখ টকা আপুনি লওক আপুনি পাৰ্টিকুলাৰ পেপাৰখন চাইন কৰি দিয়ক ইমানখিনি লাখ টকা আপুনি লৈ লওক মই কি চিন্তা কৰিম যে ঘৰত মোৰ মা আছে মাক মই অপাৰেশ্যন কৰাবলৈ আছে পইচা মোৰ সিমান নাই অলৰেডি মই লোন লৈছো হোম লোন এটা লৈছো ৰাইট আৰু সেইটো সময়তে আহি মোৰ ওচৰলৈ পইচাটো আহিছে ভুল ৱেত আহিছে কিন্তু কাৰাপশ্যন ইজ এনিৱে ৰং এনিৱে ইনলিগেল আহিছে আৰু মই সেইটো সময়ত হয়তো মই এইটো সেইটো পৰিস্থিতি কেতিয়াও নপৰে আই থিংক আপোনালোকে যাতে নপৰে সেইটো ভাল হ'ব কিন্তু যদি পৰে সেইটো সময়ত অলপ দুমোজা এটা আহিব আৰু সেই দুমোজাটো যে আহিব সেইটো হৈছে এথিকেল ডিলেমা অ'কে চ' সেই এথিকেল ডিলেমাৰ সময়ত আমি কি সিদ্ধান্ত ল'ম আমি কি কৰিম আমি কি কৰা উচিত সেইটোতকে বেছি আমি কি কৰিম ইয়াত গুৰুত্বপূৰ্ণ হ'ব বিকজ কি কৰা উচিত সেইটো সেই মানুহজনেও গম পায় যোনজন মানুহৰ এই পৰিস্থিতিটো আহিছে এথিকেল ডিলেমা ফেচ কৰিছে এফালে মাকৰ অপাৰেশ্যন কৰাব লাগে পইচা লাগে এফালে পইচা ল'লে কৰাপশ্যন হ'ব ৰাইট চ' সেই মানুহজনৰ সেই সময়ত কি কৰা উচিত আল্টিমেটলি গৈ থৈ কি কৰিলে এইটো ক'ৰ পৰা ইম্পেক্ট পৰিব এইটো পৰিব ইম্পেক্ট ফ্ৰম হিজ এথিক্স তেখেত ইণ্ডিভিজুৱেল ক্ষেত্ৰত তেখেতৰ ওপৰত ইম্পেক্ট পৰিব যে মই কি ডিচিশ্যন লোৱাটো শুদ্ধ হ'ব আৰু কি ডিচিশ্যন লোৱাটো ভুল হ'ব চ' ইণ্ডিভিজুৱেল ক্ষেত্ৰত এনেকে আমি দেখা পাওঁ যে ইম্পেক্ট কৰে চ' এক্সাম্পল যথেষ্টখিনি দিয়া হৈছে মই ভাবো যে গোটেইখিনি পইণ্টৰ ক্ষেত্ৰত মই এক্সাম্পল দিছোৱে ভালকে এবাৰ চাই ল'ব আৰু এক্সাম্পলছ খিনিতো মই লিখি দিয়া নাই কৈ গৈছো যদি এক্সাম্পলছ খিনি আপোনালোকে আগতে শুনা নাই তেন্তে মই ভাবো যে আপোনালোকে লিখিলা ভাল হ'ব বিকজ এথিক্স ই ফৰ এক্সাম্পল যিমান এক্সাম্পল দিয়ে সিমানে মাৰ্কছ ভাল আহিব সেইটো একদম খাটাং কথা হয় অ'কে এথিক্সত যিমান এক্সাম্পল দিয়ে আৰু যিমান প্ৰেক্টিকেল এক্সাম্পল দিয়ে প্ৰেক্টিকেল এক্সাম্পল দিব সদায় দেন কনচিকুৱেঞ্চেছ ফৰ ছ'চাইটি চ' এথিক্সৰ পৰা নৈতিকতাৰ পৰা সমাজত কেনেকুৱা ধৰণৰ কনচিকুৱেঞ্চেছ দেখা পোৱা যায় প্ৰথমতে আহিছে ছ'চিয়েল কেপিটেল হাৰমনি সমাজখন শান্তিত থাকিব আকৌ এতিয়া যদি আজি ক'ৰবাত নহয় ক'ৰবাত আমাৰ অসমৰ সমাজখন অলপমান শান্তিত নাই কিন্তু হয় নাই একদম জলো হৈ আছে পৰিস্থিতি শান্তিত থাকিব যদিহে আকৌ চব নৰ্মেল হৈ আকৌ কামখিনি এথিকেলি হোৱা আৰম্ভ কৰে ক'ৰবাত নহয় ক'ৰবাত এথিকেল ইছ্যুজ আহিছে কাৰণে আল্টিমেটলি দ্য ছ'চাইটি ইজ নট মাছ ইন পিচ ইটছ ডিষ্টাৰ্ব এথিকেল ছ'চিয়েল হাৰমনি নাই আমাৰ এতিয়া বৰ্তমান নাইকিয়া অলমষ্ট হৈছে একেবাৰে হোৱা নাই বুলি ক'লেও ভুল হ'ব নোহোৱা নিচিনা হৈছেগে পৰিস্থিতি আশা কৰো সোনকালে সব ঠিক হয় আমাৰ কাৰণে ভাল সমাজৰ কাৰণে ভাল অসমৰ কাৰণে ভাল আৰু শেষত গৈ থৈ মানৱ জাতিটোৰ কাৰণে ভাল ছ'চিয়েল কেপিটেল হাৰমনি আহে এথিক্সৰ পৰা যদি চব মানুহে ভাল কাম কৰে যদি চব মানুহ কাইণ্ড হয় চবেই চবক সহায় কৰে চবেই সঁচা কথা কয় চবেই চবক ভাল পায় চবৰ মাজত কম্পেশ্যন আছে চবৰ মাজত ইণ্টিগ্ৰিটি কম্পেশ্যন আমি চাম পাছলে অ'কে ত' চবৰ মাজত যদি সেই পাৰ্টিকুলাৰ এথিকেল নৈতিক গুণকেইটা থাকে এথিকেল সেই ষ্টেণ্ডাৰ্ডছ কেইটা থাকে তেন্তে এখন সমাজ নিজেই শান্তভাৱে ইন আ হাৰমনিয়াছ ৱে চলিব তাৰ কাৰণে লৰ প্ৰয়োজনে নাই তাৰ কাৰণে আইনৰ প্ৰয়োজন নপৰে ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি এইটোতো বেষ্ট এক্সাম্পল হয় বৰ্তমান আমি কাৰ কথা কওঁ এতিয়া যুদ্ধ চলি আছে এফালে ইজৰাইল পেলেষ্টিন এফালে ৰাছিয়া ইউক্ৰেইন মাজতে আমাৰ ইণ্ডিয়া পাকিস্তানেও লাগি যায় আকৌ কাম্বোডিয়া আৰু থাইলেণ্ডো লাগি আছিল নেকি মাজতে মন্দিৰ এটা লৈ ঠিক ৰাইট চ' ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটিত ইম্পেক্ট কৰে দেন গুড গভৰ্নেন্স আল্টিমেটলি গৈ থৈ এটা মনত ৰাখিব যে আপোনালোকে পঢ়ি আছে টু বিকাম আ গভৰ্ণমেণ্ট অফিচিয়েল টু চাৰ্ভ দ্য পাব্লিক এণ্ড টু বিকাম আ গভৰ্ণমেণ্ট অফিচিয়েল চ' গভৰ্ণমেণ্ট অফিচিয়েল যিহেতু হ'ব লাগিব সেইকাৰণে যিহেতু পঢ়ি আছে সেইকাৰণে যিহেতু এক্সামটো দিছে চ' গভৰ্ণেন্সৰ কথা ইয়াত কোৱাটো বহুত ইম্পৰ্টেণ্ট হয় when it comes to GS paper 4 you have to mention about the government factor as well so good governance যদি এথিক্স যদি থাকে এখন ছ'চাইটিত যদি এখন সমাজত যদি নৈতিকতা ষ্ট্ৰংলি বিলিভ কৰা হয় ষ্ট্ৰংলি ফ'ল' কৰা হয় তাত গুড গভৰ্নেন্স হ'বই আপুনি গৈ চৰকাৰক ক'ব নালাগে যে আপুনি এইটো কৰিব লাগে চৰকাৰে নিজে গম পায় যে সমাজত এই পাৰ্টিকুলাৰ সময়ত আমি এই কাম কৰাটো উচিত এইটো ডিচিশ্যন লোৱাটো উচিত ট্ৰিপল তালাক বেন কৰা হ'ল ক'ৰবাত নহয় ক'ৰবাত চৰকাৰে ছাপৰ্টো কৰিছে এইটো ডেফিনেটলি সুপ্ৰিম কোৰ্টৰ ডেফিনেশ্যন নহয় বাট চৰকাৰে ছাপৰ্ট কৰিছে ৰাইট চ' গুড গভৰ্নেন্স এণ্ড অল ডেট
অকল ট্ৰিপল তালাকে নহয়, আমাৰ ৰাইট টু প্ৰাইভেচি আহিলে, ৰাইট টু প্ৰাইভেচিও ক'ৰবাত নহয় ক'ৰবাত উই কেন লিংক ইট টু গুড গভাৰ্নেন্স। বহুতখিনি এক্সাম্পল আছে গুড গভাৰ্নেন্স। আমাৰ স্কিমছ আছে, স্কিমছখিনি বহুত প্ৰয়োজন আছে আমাৰ, ৰাইট। আৰু তেনেকে ধৰক যেনেকে চৰকাৰে পাৰ্টিকুলাৰ চিটুৱেশ্যনছ লৈ, সমাজৰ ইছ্যুজ বিলাক লৈ যেনেকে ডিল কৰে, বৰ্তমান মই ভাবো যে বহুতখিনি ভাল ৱে ডিল কৰা হৈছে। আমাৰ অসমৰ ভাৰতৰ বহুতখিনি ইছ্যু বহুত মেচিয়ৰ ৱে ডিল কৰা হৈছে, যেনেকে প্ৰটেষ্ট কৰিব দিয়ে। এতিয়া প্ৰটেষ্ট কৰিলে এটা অলপ পুৰণা কথা কওঁ, যেতিয়া মানুহে লোকপালৰ কাৰণে প্ৰটেষ্ট কৰি আছিলে আন্না হাজাৰে, ৰাইট। পুৰণা কথা সেইবোৰ অলপমান। চ' আন্না হাজাৰে আণ্ডাৰত প্ৰটেষ্ট কৰি থাকোতে চৰকাৰে জানোগৈ, গভৰ্ণমেণ্টে জানোগৈ তেওঁলোকৰ ওপৰত লাঠিচাৰ্জ কৰিছিলে বা যিকোনো ধৰণৰ লিগেল একশ্যনছ লৈছিলে, নাই লোৱা। কিয় নাই লোৱা? বিকজ প্ৰটেষ্ট কৰাটো মানুহে কৰিব পাৰে, পিচফুল প্ৰটেষ্ট, ডেফিনেটলি ভাইলেন্স নহয়, পিচফুল প্ৰটেষ্ট কৰিব পাৰে, ৰাইট। চ' গভৰ্ণমেণ্ট ইজ somewhere or the other giving them the space to kind of use their democracy, their democratic rights, right? So good governance এটা বহুত ভাল এক্সাম্পল হয় citizen charter. Citizen charter is in chapter under ethics, will go through that. আৰু environmental protection, পৰিৱেশ আজিৰ সময়ত এনেকুৱা পৰিস্থিতি হৈ গৈছে যে পৃথিৱী আজিৰ পৰা 50 বছৰ পাছত পৃথিৱী কি অৱস্থা হ'ব ভগৱান জানে, আমিতো নাজানোৱে, ভগৱানৰ চাগে নাজানিব হয়তো যদি ভগৱান আছে, ৰাইট। চ' এনভাইৰমেণ্টেল প্ৰটেকশ্যন বহুত প্ৰয়োজন, বৰ্তমান সময়ত বহুত প্ৰয়োজন হয়। যদি সমাজখনৰ এনভাইৰমেণ্টেল কনচিয়াছ এটা মাইণ্ড থাকে, যে সমাজখনে গম পায় যে নাই প্লাষ্টিক আমি এৰিব হ'ল, পানী নষ্ট কৰাটো কমাব হ'ল, ৰাইট। যদি সেইখিনি সমাজে একচেপ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ে ভালকে ষ্ট্ৰংলি, ৰাইট। ধৰক কোনোবাই পাৰ্চনেলি কৰি আছে, দেট ইজ মৰেলিটি, ৰাইট। মৰেলিটি আৰু এথিক্সত পাৰ্থক্য আছে। পাৰ্চনেলি মই বিলিভ কৰোঁ যে মই যে দোকান এখনলৈ যাওঁ পৰাপক্ষত মই পলিথিনটো নলওঁ, মই যোনটো বস্তু চিপছ এটা আছে চিপছটো মই হাততে লৈ আনিম, পৰাপক্ষত মই এভইড কৰোঁ প্লাষ্টিক কেৰি বেগ লোৱাটো, বাট সেইটো মোৰ নিজৰ মৰেলিটি হয়, দেট ইজ লিমিটেড টু এন ইণ্ডিভিজুৱেল। এথিক্সটো হ'ব যেতিয়া গোটেই সমাজখনে সেই কামটো কৰে, সেইটো হ'ব এথিক্স। চ' এনভাইৰমেণ্টেল প্ৰটেকশ্যনটো বহুত ইম্পেক্ট কৰে। এইটো খুব ভাল পিকচাৰ হয় GMO। GMO আই থিংক গম পাই, জেনেটিকেলি মডিফাইড অৰ্গেনিজম, ৰাইট। জেনেটিকেলি মডিফাইড অৰ্গেনিজমৰ এগেইনষ্টত প্ৰটেষ্ট চলিছিলে, কেলে চলিছিলে? বিকজ এনভাইৰমেণ্টেলি দিছ আৰ নট ছাষ্টেইনেবল। এথিক্স অফ ৱাৰ, এইটো আমাৰ ইণ্টাৰনেশ্যনেল পিচ এণ্ড চিকিউৰিটি এটা এক্সাম্পল হয়, এথিক্স অফ ৱাৰ। যুদ্ধ কেতিয়া শুদ্ধ, ক'ত শুদ্ধ, কিমান দূৰলৈকে শুদ্ধ, তাক লৈতো বহুতখিনি কনভেনশ্যন আছে, দিছ এণ্ড ডেট কনভেনশ্যন। চ' যুদ্ধ নাথাকাটোতো ভাল ন, তাতকে ইমানখিনি কনভেনশ্যন যে আছে, যুদ্ধ নাথাকাটোৱে ভাল। কিন্তু ক'ৰবাত নহয় ক'ৰবাত মাল্টিপলাৰ ৱৰ্ল্ড, গ্ল'বেল পাৱাৰ্ছৰ মাজত এই পাৰ্টিকুলাৰ এইখিনি থাকে, আৰু যে নাই মইহে বেছি পাৱাৰফুল নেশ্যন হৈ থাকিম, চাইনা নহয়, US হ'ব লাগিব পাৱাৰফুল নেশ্যন। চ' অল দিছ আৰ গ্ল'বেল পাৱাৰ্ছ এণ্ড গ্ল'বেল পলিটিক্স। এইখিনি GS2ৰ কথা। আল্টিমেটলি GS পেপাৰ 4 গোটেইকেইখনে কিন্তু ইখনে সিখনৰ লগত লিংক কৰে। যেতিয়া আপোনালোকে ইণ্টাৰনেশ্যনেল এথিক্স বুজিব যাব, তেতিয়া আপোনালোকে অলপমান গ্ল'বেল পলিটিক্স, মাল্টিপলাৰ ৱৰ্ল্ড, এইখিনি কনচেপ্ট বুজিব পাৰিব লাগিব। Okay, so how ethics has consequences on organization. ব্ৰেণ্ড ইকুইটি, এটা ব্ৰেণ্ডৰ কথা আহি যায়। এতিয়া টাটা ব্ৰেণ্ডটো মোৰ মতে গোটেই দেশখনে টাটা ব্ৰেণ্ড ছাপোৰ্ট কৰে, বিকজ অফ ৰতন টাটা, বিকজ অফ দ্য পাৰ্চন হি ৱাজ, ৰাইট। ব্ৰেণ্ড ইকুইটি, পাব্লিক ট্ৰাষ্ট এণ্ড ক্ৰেডিবিলিটি। যেতিয়া হিণ্ডেনবাৰ্গ ৰিপৰ্টটো ওলাইছিলে, এইটো আই থিংক যোৱা বছৰৰ নিউজ আছিলে, মানুহজনৰ নামটো মই পাহৰি গৈছো, ভেৰি ফেমাছ, আদানী চৰি। চ' আদানীৰ ওপৰত কিছুমান লাইক নিউজ আহিছিলে যে তেখেতে ইলিগেল এণ্ড আনএথিকেল কিছুমান কাম কৰিছিলে ইন টাৰ্মছ অফ ফাইনেন্সিয়েল, এইবিলাক we won't go into the depth of it, okay? So there are some reports against his company. আৰু সেই হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ ওপৰত আছে, তেওঁলোকে ৰিচাৰ্চ কৰি এটা ৰিপৰ্ট পাব্লিছ কৰিছিলে। তাৰপাছত কি হৈছিলে, আদানী গ্ৰুপৰ যোনখিনি ষ্টক মাৰ্কেটত আছে ষ্টকছখিনি চিধা ডিক্লাইন হৈ গৈছিলে, অকে, বহুত ডিক্লাইন হৈ গৈছিলে। চ' হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ ওপৰত বেছ কৰি যে এই কোম্পানীখনে যোনটো লছ ফেচ কৰিলে, কিয় ফেচ কৰিছিলে, ক'ৰবাত নহয় ক'ৰবাত পাব্লিক ট্ৰাষ্ট আৰু ক্ৰেডিবিলিটিত ইম্পেক্ট পৰিছিলে, ৰাইট। দেন এমপ্লয়ৰ ৰিলেশ্যনশ্বিপ, এমপ্লয় মানে কোন? আমি এমপ্লয়াৰ কোন? আমাৰ বছ, এমপ্লয়াৰ। চ' সেই এমপ্লয়ী আৰু এমপ্লয়াৰ সম্পৰ্কটো ভাল ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়। তাত এটা বহুত ষ্ট্ৰং ৰ'ল প্লে কৰে এথিক্সে। যদি এথিক্স মানে আল্টিমেটলি যদি কম্পেশ্যন আছে, যদি কাইণ্ড হাৰ্টেডনেছ আছে, কম্পেশ্যন থাকিলে, অনেষ্টি থাকিলে, তেতিয়া কি হয়, এখন অৰ্গেনাইজেশ্যন, এটা কোম্পানী বহুত স্মুথলি চলিব পাৰে তেতিয়া। যদি সেই আণ্ডাৰষ্টেণ্ডিং বিল্ড হৈ থাকে, আণ্ডাৰষ্টেণ্ডিং কিহৰ ওপৰত বিল্ড হয় ন, আল্টিমেটলি আণ্ডাৰষ্টেণ্ডিং বিল্ড হয় অন দ্য বেচিছ অফ এথিক্স অনলি। এথিক্স বুলি ক'লে কি এথিক্স? লাভ, কম্পেশ্যন, অনেষ্টি, কাইণ্ডনেছ, ইম্পাৰ্চিয়েলিটি, এইবিলাক হৈছে এথিক্স। যদি আমাৰ এতিয়া ধৰক কোনোবা এখন অফিচৰ বছ এজনে এজন পাৰ্টিকুলাৰ এমপ্লয়ীক বেছি ছাপোৰ্ট কৰে আৰু বেছি হেল্প কৰে আৰু বেছি ধৰক কেয়াৰ লয় আৰু বাকীখিনিক কেয়াৰ নলয়,
বাকী এজনক নকৰে কিয় নকৰে কাৰণ সেই মানুহ সেই পাৰ্টিকুলাৰ এমপ্লয়জনক কৰে কাৰণ তেখেত নিজে নিজৰ কাষ্টৰ হয় বোলে সি মোৰ ঘৰৰ ওচৰ হয় সেইকাৰণে মই তাক ইমান ছাপৰ্ট কৰো সেইকাৰণে মই তাক ইনক্ৰিমেণ্ট বেছিকে কৰিছো কিন্তু যোন নেকি দূৰৰ হয় তাক মই ছাপৰ্ট নাই কৰা তাক মই ইনক্ৰিমেণ্ট দিয়া নাই কিয় দিয়া নাই কাৰণ সি মই ঘৰৰ ওচৰ নহয় সেইকাৰণে দিয়া নাই এইটো কি হৈছে এইটো হৈছে আনএথিকেল ৰাইট চ' এথিক্সে এমপ্লয়াৰ ৰিলেশ্যনশ্বিপ ভালো কৰিব পাৰে আৰু যদি এথিক্স নাই তেন্তে বেয়া হ'ব পাৰে চ' লিগেল কমপ্লায়েন্স এণ্ড ৰিস্ক ৰিডাকশ্যন এগেইন আনাদাৰ পইণ্ট when it comes to ethics and its consequences on the organization মানে যিকোনো কোম্পানী okay MNC any other company so legal complaints legally কামখিনি ফলো হৈছে নাই ইলিগেল কাম হৈছে নেকি ৰিস্ক ৰিডাকশ্যন যদি এমপ্লয়াৰ যদি যোনখিনি এমপ্লয় হয় যোনখিনি মানুহে এখন অফিচত কাম কৰি আছে যদি অফিচটোৰ এমপ্লয় আৰু এমপ্লয়াৰ সম্পৰ্ক যদি ভাল হয় বিশ্বাস কৰক তাত সেই কাম কৰি থকা এমপ্লয় সকলে বহুত নিস্বাৰ্থভাৱে কাম কৰে আৰু নিস্বাৰ্থভাৱে কাম কৰিলে কি হয় ৰিস্ক ৰিডাকশ্যন হয় যদি এমপ্লয় সকলে তেওঁলোকৰ বেষ্ট দি কাম কৰি থাকে সেই পাৰ্টিকুলাৰ কোম্পানীৰ ষ্টকছ হয়তো নিগেটিভ কেতিয়াও নাযায় সদায় হয়তো ওপৰলৈ যাব ৰাইট সদায় গেইন হ'ব লছ নহয় চ' এথিক্সৰ বেলেগ বেলেগ চেক্টৰত বেলেগ বেলেগ ইম্পেক্ট আছে ইণ্ডিভিজুৱেল চালো চচাইটি চালো আৰু অৰ্গেনাইজেশ্যন চালো তেনেকে আপোনালোকে পদ কৰি লিখিব লাগিব যদি প্ৰশ্ন আহে ন এথিক্স আৰু লৰ মাজত এটা বহুত ধুনীয়া সম্পৰ্ক আছে মই এখন ডায়েগ্ৰাম আঁকিম ঠিক আছে ডায়েগ্ৰামটো পৰীক্ষাত ইজিলি আঁকিব পাৰে এইটো এটা এখন কিতাপ এখন আছিলে মই সামথিং বালাজী IS বালাজী এজন তেওঁৰ নামটো মই পাহৰিছো হিজ টাইটেল ইজ বালাজী IS অফিচাৰ হয় দেখে এখন কিতাপ লিখিছিলে তাতে মই ডায়েগ্ৰামটো পাইছিলো বহুত ভাল ডায়েগ্ৰাম হয় চ' ডায়েগ্ৰামটোৰ পৰা আমি এটা কথা বুজি পাওঁ যে এথিক্স তাৰ পৰা আৰম্ভ হয় য'ত ল শেষ হয় তো এটা বহুত ফানি বলিউড ডায়লগ এটা আছে আই থিংক तुम्हारी মানে এনেকুৱা আছিলে কিবা এটা যে उन लोगों की स्ट्रगल्स जहाँ खत्म होती हैं हमारी स्ट्रगल्स वहाँ शुरू होती है এনেকুৱা নিচিনা ঠিক আছে ল য'ত শেষ হয় তাৰ পৰা এথিক্স আৰম্ভ হয় বিকজ ল মতে গে মেৰেজ একচেপ্টেড নহয় হয় নাই ল একচেপ্ট নকৰে গে মেৰেজ চচাইটিয়ে কৰে নাই কৰে কিয় কৰে বুলি কৈছো হায়দৰাবাদত গে মেৰেজ হৈ গৈছে চ' এনেকুৱা নহয় যে লয়ে যোন ছাপোৰ্ট কৰে সেইটো হ'ব লাগিব সমাজে এথিক্স বেলেগ হয় হয়তো আমাৰ ইয়াত একচেপ্ট নহ'ব এতিয়া হয়তো আমাৰ সমাজখন অসমীয়া সমাজখন এতিয়াও সিমান ৰেডি নহয় কিন্তু হায়দৰাবাদত হৈছে বিকজ দ্য ছচাইটি ইজ কাইণ্ড অফ একচেপ্টিং ইট চ' য'ত ল শেষ হ'ব লতকে ওপৰত থাকে সদায় এথিক্স ল হয়তো ইয়ালৈকে ল আছে কিন্তু তাৰ ওপৰত আহে ethics and this can be an example with many other such concerns not just LGBTQ marriage or anything বহুত খিনি বেলেগ example লৈ আপোনালোকে বুজিব পাৰে right য'ত এতিয়া মই যে কৈছিলো example টো this particular yeah যে পুলিচ অফিচাৰজনে ৰাস্তাত চব্জি বিকি থকা মানুহজনক গৈ মাৰপিট কৰিছিলে ৰাইট লিগেলি সেইটো কিন্তু ৰাইট হয় চাবলৈ গ'লে এক প্ৰকাৰে লিগেলি that officer is not mistaken or he is not wrong because legally সেই মানুহজনে আইন মতে সেই মানুহজনে ফুটপাথত চব্জি বজাৰ মেলিব নালাগে কিন্তু যদি পুলিচ অফিচাৰজনে গৈ সাডেনলি তেখেতক মাৰপিট কৰা আৰম্ভ কৰে এথিক্সে একচেপ্ট নকৰে মানে society accept নকৰে কিয় নকৰে because society strongly believes in love compassion empathy kindness right society accept নকৰে so law কে ওপৰত থাকে সদায় ethics আৰু যদি আমি এটা বেলেগ এটা ডায়াগ্ৰাম চাওঁ এইটো যদি ল হয় আৰু এইটো যদি এথিক্স হয় তেন্তে এই মাজৰ অংশটো যে এইটো হৈছে এথিকেল মিনিমা বুলি কয় এইটো এথিকেল মিনিমা কি হয় এইটো অলপ মই ব্ৰিফলি কৈ দিছো বাৰু বেছি ইনডেপথ যোৱাটো মোৰ বৰ্তমান ভুল হ'ব পৰীক্ষা যদি ওচৰ আছে চ' য'ত নেকি ল আৰু এথিক্স মাৰ্জ হৈছে এই পাৰ্টিকুলাৰ ডায়াগ্ৰামটোত যদি মন কৰিছে আপোনালোকে আই জাষ্ট সাইডলাইন দিছ ডায়াগ্ৰাম ওকে এই ডায়াগ্ৰামটো মন কৰিব যদি মন কৰিছে এই পাৰ্টিকুলাৰ ডায়াগ্ৰামটোত এই দুটা সাৰ্কেল মাৰ্জ হৈছে আৰু এটা জায়গাত মই এনেকে অলপ আঁকি দিছো ৰাইট অলপ ৰঙা ৰঙৰ ৰং লগাই দিছো বাৰু চ' এই জেগাটোক মই কি বুলি লিখিছো এথিকেল মিনিমা মানে ল ইজ একচুৱেলি এথিকেল মিনিমা এথিক্সৰ একদম মিনিমামটোহে লয়ে ফলো কৰি চলিছে যে মানুহ বিয়া হ'ব লাগে এথিকেল মিনিমা লিগেল মিনিমা মানুহ বিয়া হ'ব লাগে মেৰেজ ইজ লিগেলি একচেপ্ট কৰে লিগেলি বহুতখিনি আইন আছে বাৰু হিন্দু মেৰেজ এক্ট আছে বেলেগকে মুছলিমৰ বেলেগকে আছে বেলেগকে আছে অকে চ' মেৰেজ ইজ একচেপ্টেড বাট এথিকেলি যদি চাবলৈ যাওঁ যদি আমি এই পাৰ্টটো চাওঁ তেন্তে এই পাৰ্টটো চাবলৈ গ'লে LGBTQ মেৰেজ একচেপ্টেড হয় কিন্তু এইটো পাৰ্টত হয় নে নহয়
So law is ethical minimum. Law ethics or একদম minimum portion টোহে maintain কৰি চলে কিন্তু ethics এ বহুত দূৰলৈকে চিন্তা কৰে মানুহৰ যোনবিলাক ethical standards আছে যোনবিলাক মানুহে হয়তো বহুতে ফলো নকৰে আজিৰ সময়ত বহুত মানুহে মিছা কথা কয় honesty ফলো নকৰে বহুত মানুহ unkind হয় kindness ফলো নকৰে বহুত মানুহে হিংসা ৰাখে violence ৰাখে মানে the universal ethical standard love ফলো নকৰে right so yes in today's world somehow or the other our ethical standards are compromised by many human beings but many human beings also follow it এইটো নহয় যে কোনোবাই মনা নাই কাৰণে বহুতে মনা নাই সকলোৱে মনা নাই এনেকুৱা নহয় কোনোবাই মনা নাই কোনোবাই মানিও আছে সেইকাৰণে সমাজখন ক'বাত নহয় ক'বাত অলপ বেলেঞ্চ হৈ চলি আছে আজিও ক'বাত নহয় ক'বাত যদি আপোনালোকে নিউজত পাইছে অলপ আপডেটেড হৈ আছে কাৰেণ্ট এফেয়াৰ্ছত তেন্তে পেৰিছ এগ্ৰিমেণ্ট দিলৰ মতে যোনটো আমাৰ আছিলে যে 1.5 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ আনিব লাগে সেইটো অলপ কমিছে হয়তো সিমানখিনিলৈ অহা নাই দেট ইজ ডেফিনেট উই নো সিমানখিনিলৈকে অহা নাই বাট অলপ হ'লেও আগতকে কমিছে কিয় কমিছে বিকজ somehow or the other আমাৰ মাজত সেই এথিক্সটো আছে যে এনভাইৰনমেন্ট প্ৰটেকশ্যন কৰিব লাগিব নহলে কাইলৈ পৰহিলে যোনটো জেনেৰেশ্যন আহিব that generation cannot sustain because of the deeds of us আমি কৰা কৰ্মৰ কাৰণে আমাৰ নেক্সট জেনেৰেশ্যনে ভুগিব যাতে নালাগে ৰাইট সেইকাৰণে আমি এনভাইৰনমেন্টেল এথিক্স ফলো কৰো so এথিক্সটো কি হয় আলটিমেটলি sorry law কি হয় আলটিমেটলি law যদি ডিফাইন কৰে এথিক্সৰ টাৰ্মত law ডেফিনেশ্যন দিব পাৰে যে law is the ethical minimum ethics মেইনটেইন কৰি চলে সেইকাৰণে আচলতে মই যেনেকে কৈছিলো যে আমাৰ সমাজে কি বিচাৰে যে পৰিৱেশ ভাল হওক গছ-গছনি হওক হয় নাই পৰিৱেশ ভাল হতে বিচাৰে কিন্তু পৰিৱেশৰ লগত যোনখিনি আইন আছে এইখিনি বহুত বেছি ষ্ট্ৰিক্ট নহয় কিন্তু বহুত বেছি নেক্সট লেভেল ষ্টেণ্ডাৰ্ড ষ্ট্ৰিক্ট নহয় যেনেকৈ মাৰ্ডাৰৰ লগত যোনখিনি ইমান ষ্ট্ৰিঞ্জেণ্ট ল আছে ৰাইট মাৰ্ডাৰ এইবিলাক বেলেগ ইনচিডেণ্টৰ লগত ষ্ট্ৰিঞ্জেণ্ট ল আছে বাট যদি আপুনি ধৰক আপোনাৰ ফেক্টৰী আছে আৰু ফেক্টৰীৰ পৰা বহুত স্মক ওলাইছে আপুনি এনভাইৰনমেণ্টেলি আনসাষ্টেইনেবল কাম কৰিছে তাৰ এগেইনষ্টত যোনটো ল আছে সেইটো বহুত ষ্ট্ৰং নহয় হয়তো ফাইন থাকে বা সামথিং থাকে বহুত ষ্ট্ৰং ল এটা নাই ৰাইট চ' অলপ লটো ইয়াত উইক হৈ যায় লটো কি হয় আলটিমেটলি এথিকেল মিনিমাম হয় সমাজে বিশ্বাস কৰে যে পৰিৱেশ বচাব লাগে সেইকাৰণে লয়ে পাৰ্টিকুলাৰ কিছুমান আইন আনি যিমান যেনেকে পাৰে বচাইছে কিন্তু যিমান বচাব লাগে এথিক্সৰ মতে সিমানখিনি নাই কৰা কিন্তু মিনিমেল ফৰ দ্য ডিপ বচাই আছে বস দ্যাট ইজ ল ইজ এথিকেল মিনিমাম অকে চ' ইয়াত কি লিখা আছে মই চাই লওঁ ethics begins by law and যেনেকৈ মই কৈছিলো law is ethical minimum standards of ethics is law minimum standards of ethics of the minimum standard হয় যে নাই মানুহক হত্যা কৰাটো ভুল কথা মানুহক হত্যা কৰিব নোৱাৰে সেইটো law হয় against murder against মই যেতিয়া পঢ়িছিলো তেতিয়াতো IPC আছিলে BNS নাছিলে murder against I think article section 300 and 302 আছিলে I think murder culpable homicide বুলি থাকে law কিতাপত so culpable homicide against যোনখিনি আইন আছে IPC সেইটো সময়ত 300 নে article 302 ভিতৰতে আছিলে section এতিয়া বা BNS হৈ গল so murder কৰাটো কি হয় ethically ভুল হয় নাই ethically murder কৰাটো ভুল হয় আৰু সেইকাৰণে law মতে murder কৰাটো ভুল হয় কিন্তু ethics মতে এইটো হয় যে murder কৰাটো ভুল হয় murder কৰিবলৈ চিন্তা কৰাটো ভুল হয় আপুনি বেলেগক যে মাৰিম বুলি ভাবিছে সেইটো ভুল সেই চিন্তাটো কিয় আহিছে কিয় আহিব লাগে আপুনি ইমান বেছি আপোনাৰ মাজত anger emotion কিয় আছে যে আপুনি কিবা হত্যা কৰিম বুলি ভাবিছে সো according to ethics murder কৰাটো ভুল হয় বাট কিন্তু according to law murder কৰাটোহে ভুল হয় murder কৰিবলৈ ভবাটো ভুল নহয় ওকে সো আমি কি থিংক কৰিছো সেইটো ethics মতে ভুল বাট কোনটো কৰিছো তাৰ ওপৰত বেছ কৰিহে law আছে সো আলটিমেটলি কি হয় law is ethical minimum ethics gives sound base for a law to exist in society এখন আইন ethics যেতিয়া accept কৰা হয় তাৰ এটা strong sorry এখন আইন যেতিয়া সমাজত accept কৰা হয় তাৰ এটা strong ethical background থাকে তাৰ মই খুব ভাল example দিছো ট্ৰিপল তালাকৰ exampleটো মই কৈ আছিলো ৰাইট ট্ৰিপল তালাকটো সমাজত সিমান accept হোৱা নাই যোনটো উইথ হয়তো আমাৰ RTI right to information accept কৰা হৈছে কিয় হোৱা নাই because কোনোবা এটা সমাজৰ অংশ আছে যোনে সেইটো accept নকৰে mostly the people who are Islams তেওঁলোকে হয়তো কোনোবা না কোনোবা accept কৰা নাই who are very culturally inclined বা religiously inclined accept কৰা নাই কিয় কৰা নাই because ultimately তেওঁলোকে ethics টোৱে accept কৰিব পৰা নাই সেই lawখন তাৰ আৰু এটা ভাল example দিছো মই তো পুত্তাস্বামী জাজমেণ্ট আছিলে I think পুত্তাস্বামী এইটো privacy right to privacy লগত জড়িত আছিলে এটা জাজমেণ্ট আছিলে Subramanya I'm really forgetting that case name of the case but I'll tell you the incident so আমাৰ তামিলনাডুৰ এটা particular মন্দিৰ আছে যোনটো তামিলনাডু নহয় সাউথত আছিল exactly I don't remember the state again so সেই যোনখন ষ্টেটত সেই মন্দিৰটো আছিলে মন্দিৰটোত মহিলা সোমাবলৈ দিয়া নহয় অকল পুৰুষহে সেই মন্দিৰটোত যাব পাৰে মহিলা যাব নোৱাৰে ৰাইট সো সেইটো সেই সমাজখনৰ এটা আইন আছিলে I think পুত্তাস্বামী জাজমেণ্টে আছিলে যি হওক চাই ল'ব I think সকলোৱে
ৰিভিজন যদি কৰিছে তেন্তে মনত আছে চ' যদি সুপ্ৰিম কোৰ্টে যিহেতু ক'লে যে নাই সেই মন্দিৰটোত মহিলা পুৰুষ সকলো যাব পাৰে সুপ্ৰিম কোৰ্টে ৰায়দান দিলে যে মহিলা পুৰুষ সকলো সেই পাৰ্টিকুলাৰ সাবৰিমালা টেম্পল এন্ট্ৰি কেছ হয় নাই সাবৰিমালা মন্দিৰটোত সকলো যাব পাৰে পুৰুষ হওক মহিলা হওক কিন্তু সেই সমাজখনৰ মানুহ বহুত আছে বহুতখিনি মহিলা আছে যোনে সেই মন্দিৰটোত যাব নোখোজে কিয় নোখোজে কাৰণ ইমান বছৰ ধৰি এটা এথিক্স ফলো কৰি আহিছে এটা কালচাৰ ফলো কৰি আহিছে একে ৰাতিৰ ভিতৰতে একে বছৰ ভিতৰতে বা দুবছৰ ভিতৰতে নহওক কিয় এটা কালচাৰ আপুনি সলাব নোৱাৰে ইট টেক্স এ লং টাইম টু চেঞ্জ কালচাৰ ৰাইট ethical standards are not codified সেইটো এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় যোনটো কাৰণে এথিক্স হয়তো কৰবাত নহয় কৰবাত আমাৰ লেকিং আছে যিমান কাইণ্ড হ'ব লাগে সিমান কাইণ্ড নহয় কাৰণ কেলে কাইণ্ড নোহোৱাৰ কাৰণে কিন্তু কোনো লিগেল একশ্যন নাই কাইণ্ড নোহোৱাৰ কাৰণে বা সঁচা নোকোৱাৰ কাৰণে কোনো লিগেল একশ্যন নাই বিকজ ইটছ নট কডিফাইড তাতে একচুৱেলি কোড অফ কণ্ডাক্ট আৰু কোড অফ এথিক্সৰ ডিফাৰেন্সটো আহে অ'কে অ'কে চ' এইটো এক্সাম্পল মই ইয়া চ' ল আৰু এথিক্সৰ কথা লৈ মই এক্সাম্পলটো আনিছিলো ব্ৰিফলি বুজাই দিওঁ প্ৰথমতে এইটো এক্সাম্পল বুজাওঁ চ' এই দাণ্ডি মাৰ্চৰ ক্ষেত্ৰত যদি চাওঁ ল ভাৰ্চেছ এথিক্সত এইটো চাব পৰা যায় বিকজ লৰ মতেতো একচুৱেলি হৈছিলে কি আল্টিমেটলি গৈছে মহাত্মা গান্ধীক এৰেষ্ট কৰা হৈছিলে কিয় এৰেষ্ট কৰা হৈছিলে বিকজ মহাত্মা গান্ধীয়ে ইলিগেলি চল্ট বনাইছিলে মানে চল্ট বনোৱা নাছিলে জাষ্ট তেওঁ সেই সাগৰৰ পৰা চল্টখিনি এনেকে বুটলি আনিছিলে আল্টিমেটলি কাইণ্ড অফ চাবলৈ গ'লে টেকনিকেলি বনোৱা নাই অ'কে টেকনিকেলি কোনো ফেক্টৰীত গৈ তেখেতে বনোৱা নাই বাট দ্য ব্ৰিটিছেছ হেজ shown in that way যে তেওঁ ল ভংগ কৰিছে চল্ট টেক্স আছিলে তেতিয়া ৰাইট চল্ট ল ভংগ কৰিছে এখন আইন ভংগ কৰিছে ব্ৰিটিছৰ চৰকাৰ মতে চলা নাই কিন্তু এথিকেলি যেতিয়া শুদ্ধ হয় এথিকেলি কি শুদ্ধ হয় আমাৰ মাটি এয়া এখন নদীখনৰ পানীটো আমাৰ মাটি চুৱে সেই নদীখনৰ পৰা যোনখিনি নিমখ ওলাই সেই নিমখ আৰু নিমখ এনেকুৱা বস্তু যে মানুহে এৰি চলিব নোৱাৰে নিমখটো চবকে লাগে ৰাইট চ' নিমখ সেই নিমখখিনিকে ওপৰত টেক্স লগাই ব্ৰিটিছাৰে আমাৰ মানুহখিনিৰ পৰাই পইচা আল্টিমেটলি ক'বলৈ গ'লে পইচা ৰং ৱেত খাই আছিলে হয় না পইচা ৰং ৱেত লৈ আছিলে ভুল মতে লৈ আছিলে আমাৰ পৰাতো এনেও টেক্সটো বহুত টেক্স আছিলে সেই সময়ত তাৰ উপৰি চল্ট টেক্সটো আনি দিছিলে আল্টিমেটলি কৈ থয় দিছ ইজ এথিকেলি ৰাইট বাট লিগেলি ৰং আইন মতেতো ভুল হয় আইন মতেতো কৰিব নালাগে according to the law of the British government but according to the ethics of the society of the Indian society this was not wrong again seditionৰ কথা যদি কওঁ sedition যেতিয়া ভাৰতে ন্যায় সংহিতা বনিলে যেতিয়া IPC আছিলে ইণ্ডিয়ান পিনেল কোড 1860 I think yes 1860 যেতিয়া IPC আছিলে তেতিয়া sedition আছিলে কিন্তু যেতিয়া BNS কৰিলে এই সলনিসমূহ আনিলে চেঞ্জেছ সমূহ আনিলে BNSত ভাৰতীয় ন্যায় সংহিতাত seditionক নাৰাখিলে seditionক এটা মানে এটা ভুল হিচাপে এটা পিনেল কোড হিচাপে ৰখা নাই কোনো পাৰ্টিকুলাৰ সেকশন ৰখা নাই ফৰ sedition কাৰণ এতিয়া এথিক্স অফ দ্য সোসাইটি চেঞ্জ হৈছে sedition আনিছিলে কোনে ব্ৰিটিছে আনিছিলে কিয় আনিছিলে কাৰণ মানুহখিনি ব্ৰিটিছৰ চৰকাৰৰ এগেইনষ্টত ডেফিনেটলি যাবই আমাক লাগিছিলে তেতিয়া আজাদী ইণ্ডিপেণ্ডেন্স তো গৈছিলে এগেইনষ্ট দ্য ব্ৰিটিছে কৰিলে কি যে মানুহখিনিক যদি চৰকাৰৰ এগেইনষ্টত যাতে বন্ধ কৰিব লগা হয় আমি এখন আইন আনিব লাগিব যে চৰকাৰৰ এগেইনষ্টত গ'লে আপোনালোকৰ ওপৰত এই পাৰ্টিকুলাৰ সেকশনটো লগোৱা হ'ব আপোনালোকক জেলত ভৰোৱা হ'ব সেইটোৱে আছিল sedition ব্ৰিটিছ গুচি গ'ল sedition থাকি গ'ল আৰু সেইটোৰ ওপৰত ডিবেট কৰি BNS অহালৈকে seditionক নাইকিয়া কৰি দিয়া হ'ল so ultimately কি হ'ল ethics of the society made kind of forced the law to go away এই lawটো নাইকিয়া কৰিলে কোনে ethics নাইকিয়া কৰিলে so ethics আৰু law ক্ষেত্ৰত আমি এইটো বুজি পাইছো যে ethics lawতকে সদায় ওপৰত আগবাঢ়ি যোৱাৰ আগতে আমাৰ যোনটো ফুল লেংথ টেষ্ট চিৰিজ চলি আছে বৰ্তমানেও I think আজি 25th September হয় ৰাইট so যদি কোনোবাই এবছৰ মেইনছ দি আছে আৰু যদি আপোনালোকে ফুল লেংথ টেষ্ট চিৰিজটো দিব বিচাৰে তেন্তে আপোনাক কণ্টেক্ট কৰক আমাক যোগাযোগ কৰক মই আপোনালোকক কণ্টেক্ট নম্বৰটো লিখি দিছো ইয়াত 0361319 3570 so full length test series GS 1 2 3 4 5 and the essay paper I think total 12খন আছে okay total 12খন আছে গোটেইখন পৰা দুবাৰকে আছে আপোনালোকে এপ্লাই কৰিব পাৰে প্ৰাইচ খিনি ইয়াত লিখা আছে will proceed with the class so dimensions of ethics আজি মই বেছিকে নপঢ়াও আজি মই dimensions of ethics আপোনালোকক meta ethics আৰু virtue ethics লৈকে পঢ়াম okay applied ethics টো আজি নকৰো আজি applied ethics আহে then আৰু আছে বেলেগ এপ্লাইড এথিক্সৰ আন্ডাৰতে ইনফেক্ট বহুতখিনি আছে এনভাইৰনমেন্টেল এথিক্স আছে AI এথিক্স আছে মেডিকেল এথিক্স আছে মিডিয়া এথিক্স আছে আজি আমি ডাইমেনশনছ অফ এথিক্সৰ ভিতৰত দুটা ডাইমেনশন পঢ়িম মেটা এথিক্স আৰু ভাৰ্চুৱেল এথিক্স মেটা এথিক্সৰ ওপৰত বেছি কোনো ধৰক ইমান ইনডেপথ পঢ়াৰ একেবাৰে প্ৰয়োজন নাই পৰীক্ষাত আজিলৈকে অহা নাই আৰু অহা চান্সেছ কম বিকজ কৰবাত নহয় কৰবাত মেটা এথিক্স অলপ
দুसৰে দুনিয়া কি বাত হে মানে অলপ বেলেগ এখন দেশৰে কথা ঠিক আছে মেথামেটিক্স কি হয় ক'বলৈ গ'লে যদি শ্বৰ্টত বুজিব যাওঁ যে মেথামেটিক্স মানে এইটো হয় যে একদম এটা বহুত এইটো এক্সাম্পলটো কি এক্সাম্পল বুলি কোৱা শুদ্ধ হ'ব এইটো এক্সাম্পলটো আচৰিত ধৰণৰ এক্সাম্পল হয় মই নিজে একচুৱেলি মেথামেটিক্সৰ বিষয়ে পঢ়োতে এই পাৰ্টিকুলাৰ এক্সাম্পলটো পাইছো যেতিয়া ময়ো ভাবিব লগা হৈ গ'ল নাও আমাৰ সমাজৰ মতে মহিলা বিবাহিত মহিলা মেৰিড উমেন বা মেৰিড মেন ঠিক আছে বিবাহিত মহিলা পুৰুষৰ বেলেগ এগৰাকী বেলেগ পাৰ্টনাৰৰ লগত ৰিলেশ্যন থকাটো ৰিলেশ্যন থকাটো লাভ ৰিলেশ্যন থকাটো ভুল হয় কিয় ভুল হয় বিকজ এথিক্সে বিলিভ কৰে ছ'চাইটি এথিক্সে বিলিভ কৰে যে ওৱান মেন শুড ষ্টিক টু ওৱান উমেন ওৱান উমেন শুড ষ্টিক টু বা শুড বি লয়েল ওৱান উমেন আল্টিমেটলি দ্য এথিক্স অফ লয়েলিটি ইয়াত আহে এথিক্স অফ loyalty right we are loyal to one person why should we be loyal to 2-3%? So ethics support নকৰে আমি support নকৰো আমি কি support নকৰো because ethics of the society support নকৰে না মেটা ethics এটো ক'ব যে এজন মানুহে যে এজন মানুহে ভাল পাব তাৰ কি মানে আছে আল্টিমেটলি বিবাহ বা সম্পৰ্ক বিলাক কিহৰ ওপৰত বেছ হয় মোষ্টলি বেছ হয় নট অন লয়েলিটি মোষ্টলি বেছ হয় লভ ইজ দ্য মোষ্ট বেছিক এথিক্স তাৰপাছত আহে লয়েলিটি এক্সেট্ৰা কম্পেশ্যন ডিফাৰেণ্ট এথিকেল ষ্টেণ্ডাৰ্ডছ বেছিক কি হয় লাভ যদি লাভেই যদি বেছিক হয় তেন্তে লাভ যে অকল এজন মানুহলৈকে থাকিব সেইটো ক'ত লিখা আছে দুজনৰ লগত হ'ব পাৰে তিনিজনৰ লগত হ'ব পাৰে চাৰিজনৰ লগত হ'ব পাৰে যদি মানুহজন ভাল হয় ধৰক এতিয়া এজন মানুহে এজন মেন আছে তেখেতে ধৰক 5জনী ৱাইফ আছে তেখেতৰ আৰু 5জনীকে তেখেতে বহুত ভালকে ট্ৰিট কৰে কাকো মাৰপিট নকৰে কোনো ভাইলেন্স নকৰে 5জনীকে তেখেতে ইকুৱেলি ইম্পৰ্টেঞ্চ দিয়ে তেখেতৰ নিজৰ যোনখিনি ডিউটি আছে যে হাজবেণ্ড সেইখিনি ফুলফিল কৰে মেথামেটিক্সে ক'ব যে এইটোতো ভুল নহয় কিয় ভুল নহয় কাৰণ তেখেতে ভাল পাই আছে তেখেতে একো ভুল কৰা নাই ভালে পাইছে ভাল পোৱাটো ভাল কাম হয় ভাল পোৱা কেতিয়াৰ পৰা বেয়া কাম হ'ল আৰু লয়েলিটি পাছতকেহে আহে চ' মেটা এথিক্স ইজ কুৱেশ্যনিং এভৰিথিং মেটা এথিক্সে পৃথিৱীৰ প্ৰত্যেকটো বস্তু কুৱেশ্যন কৰে অকে চ' মেটা এথিক্স এনেকুৱা এটা কনচেপ্ট হয় যোনটো আমাৰ পৰীক্ষাৰ কাৰণে অলপ কম ইম্পৰ্টেণ্ট হয় when it comes to other dimensions of ethics so in dimensions of ethics meta ethics is the least important but yes it's very interesting meta ethics kind of বহুত interesting হয় it studies the origin and meaning of ethical concept যে honesty is the ethical concept honesty ক'ৰ পৰা আহিলে কিয় কিয় important হয় honesty নাথাকিলে কি হ'ব সেইবিলাক বস্তু okay so what does right even mean so ethics ক'ব যে এইটো যে শুদ্ধ হা এজন ধৰি লওক যোনটো এক্সাম্পল দিছিলো এইটো এডাল্টাৰী এক্সাম্পল হয় একচুৱেলি এডাল্টাৰী যে ভুল হয় বা এডাল্টাৰী যে শুদ্ধ হয় কিয় শুদ্ধ হয় বা যদি ভুল হয় কিয় ভুল হয় ইয়াৰ বেচিছটো কি হয় ইয়াৰ হিষ্ট্ৰী কি হয় ক'ৰ পৰা আহিলে দেট ইজ মেটা এথিক্স যোনটো লৈ আমি বেছি ইনডেপথ ষ্টাডি কৰাৰ প্ৰয়োজন নাই as far as the previous year papers are concerned so previous year papers মই কৈছো যে বেছিক প্ৰশ্ন সোধা নহয় মেটা এথিক্সে ক'ব এইটো বস্তু মেটা এথিক্সৰ মতে কি হয় যে অনেষ্টি শুদ্ধ হয় স্লেভাৰী ইভিল হয় আৰু এবৰ্চন ৰং হয় কিন্তু এবৰ্চন কিয় ৰং হয় এবৰ্চন যদি ভুল হয় তেন্তে মানুহজনৰ যোনটো নিজৰ ওপৰত এটা পাৱাৰ আছে লাইক আমি নিজৰ ডিচিশ্যন নিজে লওঁ হয় নাই উই হেভ দ্য ৰাইট টু মেক আৱাৰ অন ডিচিশ্যন আমি কাৰো স্লেভ নহয় ফ্ৰী আমি লাইক ফ্ৰী ইণ্ডিভিজুৱেলছ উই আৰ ফ্ৰী কমপ্লিটলি ৰাইট আমাৰ ওপৰত কাৰো হাত নাই যে আমি এইটো কাম কৰিবই লাগিব যদি এবৰ্চন ইজ ৰং তেন্তে ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ যে এবৰ্চন কৰাটো ভুল বুলি যদি সমাজে কৈছে তেন্তে সেই মহিলাগৰাকী নিজৰ ওপৰত যোনটো হোল্ড আছে যোনটো ডিচিশ্যন মেকিং পাৱাৰ আছে সেইটো কি হয় সেইটোতো ভুল হয় অনেষ্টি যে ভাৰ্চু অনেষ্টি ফ'ল' কৰি চলিবই লাগিব মেটাথিক্সৰ মতে কিন্তু অনেষ্টি ফ'ল' কৰিব লাগে বুলি কোনে ক'লে যদি অনেষ্ট নহয় মিছা কয় তেতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে মানে চব সময়তে সঁচা কোৱাটো বাধ্যতামূলক নেকি সেইটো কুৱেশ্যন কৰে মেথামেটিক্সে যে চব সময়তে সঁচা কোৱাটো বাধ্যতামূলক নেকি ইজ ইট ভেৰি ইম্পৰ্টেণ্ট টু বি অনেষ্ট অল দ্য টাইম অৰ কেন উই লাই চামটাইমছ দেট ইজ মেথামেটিক্স স্লেভাৰী ইজ ইভিল মানুহক চাকৰ ৰখাটো ভুল একদম পাপ ইভিল মানে পাপ আপুনি কাকো চাকৰ নিচিনাকে ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু চাকৰ আছে না আজিৰ দিনত মেড আছে না আজিকালি চাকৰ বিলাকৰ বহুত একদম এটা সফিষ্টিকেটেড টাৰ্ম দি কৈছে অলমষ্ট মেড চাকৰ নহয় মেড ৰাইট চ' বা নেনি যদি সৰু বাচ্চা থাকিছে নেনি স্লেভাৰী ইজ ইভিল বুলি কোৱা হয় স্লেভাৰী পাপ হয় তেন্তে এই মহিলাসকলে বা এই মানুহজনে আপোনাৰ ঘৰত কিয় কাম কৰিছে এইটো স্লেভাৰী হয় স্লেভাৰীৰ লগত ল আছে বাৰু যে পাৰ্টিকুলাৰ এজৰলৈকে স্লেভাৰী কৰাব নোৱাৰে চ' চাইল্ড লেবাৰ এণ্ড অল এভৰিথিং আহি যায় বাট মেটা এথিক্সে এখন বেলেগ দুনীয়াৰ প্ৰশ্ন সুধি থাকে যোনবিলাক প্ৰশ্ন সোধাটো সমাজৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ছ'চাইটি শুড আস্ক দিছ কাইণ্ড অফ কুৱেশ্যনছ টু ইভলভ
কেনেকে এখন সমাজ actually evolve হয় but when it comes to APSC UPSC a concept we can just cut off till your preparation okay then comes virtue ethics so virtue ethics like আমি পঢ়িম আজি আমি ইয়াতে ক্লাছটো এন্ড কৰিম virtue ethics এর বিষয়ে মই কৈছিলো যেতিয়া মই ডিটারমিনেন্স পঢ়াই আছিলো হয় না ডিটারমিনেন্স পঢ়াওতে কৈছিলো যে virtue ethics মই এটা এক্সাম্পল দিছিলো যে person who believes in non violence যোনে অহিংসা বিলিভ কৰে তেখেতে হয়তো ফলো কৰে এজন ইন্ডিভিজুৱেল লাইক মহাত্মা গান্ধী বা লাইক মাৰ্টিন লুথাৰ কিং right they follow particular individual that is virtue ethics এজন particular virtuous মানুহক চাই আমি কিবা শিকিছো virtue ethics is the branch of ethics which focuses on the character of the agent rather than on the formal rules for and consequences of action so যোনটো আমাৰ actionটো আমি যোনটো কৰ্ম কৰিছে সেই কৰ্মটোৰ কি পৰিণতি হ'ব কি কনসিকুৱেন্স হ'ব কি ৰিজাল্ট হ'ব সেইটো ফোকাস নকৰি আমি এটো ফোকাস কৰিছো যে সেই মানুহজনৰ পৰা মই কি শিকিছো so মই মোক যদি কোনবা হে খং কৰে মই উল্টাই খং নকৰো কিয় নকৰো বিকজ আই বিলিভ ইন আহিমসা মোৰ মতে সব সমস্যাৰ সমাধান শান্তিপূৰ্ণভাৱে হ'ব পাৰে আমি তাত গৈ মাৰ পিট কাজিয়া কৰাটো কোনো প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই বিকজ somehow or the other I follow the virtue ethics from মহাত্মা গান্ধী মোৰ মতে মহাত্মা গান্ধী বহুত ভাৰ্চুৱাছ পাৰ্সন হয় তেখেতে বহুতখিনি লেসন্স দি থৈ গৈছে য'ৰ পৰা আমি শিকি আমি ফলো কৰিব পাৰো লাগিলে মোক কোনবাই হে গালি পাৰি মোক হয়তো দুচাৰমান দি থৈ যাওক মই হয়তো তেতিয়াও তেওঁৰ ওপৰত একো নকৰিম বা খুব বেছি কিবা এটা একদম ঠাণ্ডা কিবা এটা মই আঁতৰি আহিম বা মই লিগেল একশ্যন লওঁ বাট মই তেখেতক উল্টাই দুচাৰ মাৰিব নাযাওঁ because somehow or the other I believe that non-violence promotes non-violence right an eye for an eye makes the whole world blind virtue ethics is person based ethics rather than action based action based নহয় পৰিস্থিতিটোৰ আমাৰ যোনটো কৰ্ম আছে যোনটো একশন হয় আমি যোনটো একশন লওঁ সেই একশনটোৰ ৰিজাল্ট কি হ'ব কনসিকুৱেন্স কি হ'ব সেইটো চিন্তা নকৰো আমি এইটো চিন্তা কৰো যে এই পৰিস্থিতিত থকা হলে মহাত্মা গান্ধীয়ে কি কৰিলে হয় বা শ্ৰী ৰামে কি কৰিলে হয় বা আব্দুল কালামে কি কৰিলে হয় ৰাইট এজন মানুহ ফলো কৰো famous proponents of virtue ethics are Socrates Plato Aristotle now ইয়াত মানে এক্সাম্পল দিম দে virtue ethics মানুহে যে সাধাৰণ মানুহে আমাৰ নিচিনা সাধাৰণ মানুহে যে বেলেগ individual like individuals who have an impact on society follow কৰে তাৰ মই এক্সাম্পল দিছো virtue ethics এটা বহুত ইজি এক্সাম্পল যোনটো এক্সাম্পল অলপ আগত আমি বেলেগ এটা ক্ষেত্ৰত চাইছিলো ৰতন টাটা মই আপোনালোকৰ ৰতন টাটা এক্সাম্পল দিম So Tata Group of Companies লৈ এটা নিউজ পাইছিলো মই আই থিংক সকলে পাইছিলে যে কোভিডৰ সময়ত যেতিয়া বহুত কোম্পানীয়ে মানুহক অফিচৰ পৰা হয়তো লাইক উলিয়াই দিব লগা হৈছিলে ফায়াৰ কৰিব লগা হৈছিলে বিকজ তেওঁলোকৰ চেলাৰী পে কৰিব পৰা নাছিলে সেইটো সময়ত ৰতন টাটাই সকলোকে ৰাখিছিলে টাটা গ্ৰুপ অফ কোম্পানীছে সেইটো সময়ত কোনো লেবাৰ কৰা নাই কোনো কাকো ফায়াৰ কৰা নাই কিয় কৰা নাই বিকজ ৰতন টাটাই বিলিভ কৰে লাইক as far as all the media and all the news ৰতন টাটাই বিলিভ কৰে যে a person should not be harmed when he is weak অলৰেডি মানুহে এটা সমস্যা ভুগি আছে কোভিড ৰাইট অলৰেডি এটা সমস্যা ভুগি আছে সেইটো সময়ত যদি মানুহজনক চাকৰিৰ পৰা উলিয়াই দিয়া হয় তেতিয়া সেই মানুহজন অলৰেডি person is physically weak maybe mentally weak আৰু পাছত চাকৰি পৰা উলিয়াই দিলে ফাইনেন্সিয়ালি উইক হৈ যাব কিন্তু ৰতন টাটা মতে সেইটো ভুল হয় সেইকাৰণে তেখেতে নুলিয়ালে সেই কাৰণে বহুত মানুহে ৰতন টাটাক বিশ্বাস কৰে যে ৰতন টাটা ভাল মানুহ হয় ৰতন টাটাৰ কোম্পানী বস্তু আমি ইউজ কৰিম ৰতন টাটা যোনটো টাটা চল্ট আছে টাটা চল্টহে কিনিম বা টাটাৰ পৰা পাৰ্টিকুলাৰ বস্তুটোহে কিনিম বেলেগ কোম্পানী বা নিকিনো কিয় নিকিনো বিকজ অফ দিছ পাৰ্চন দিছ ইণ্ডিভিজুৱেল হেজ ক্ৰিয়েটেড ভাৰ্চুৱেছ এৰাউণ্ড হিম তেওঁ ইমান ভাৰ্চুৱাছ হয় তেওঁ ইমানখিনি ভাৰ্চু ফলো কৰে নিজে ৰাইট হি ৱাজ ভেৰি মাছ দানী আছিলে বহুত মানুহজন সেইকাৰণে আল্টিমেটলি কথা আমাৰ অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড কাক দিয়া হৈছে ৰতন টাটাক দিয়া হৈছে আদানীক দিয়া হোৱা নাই আম্বানীক দিয়া হোৱা নাই ৰতন টাটাক দিয়া হৈছে কিয় দিয়া হৈছে আল্টিমেটলি দ্যাট পাৰ্চন ইজ ভেৰি মাছ ভাৰ্চুৱাছ বহুত ভাৰ্চুৱাছ হয় চ' মানুহে যেতিয়া অন্যজন মানুহক চাই বহুত মানুহে হা এজন মানুহ নহয় কাৰণ এজন মানুহ যদি ক'বলৈ যাওঁ তেন্তে আমি নিজৰ মা দেউতাক চাইও কথা শিকো সেইটো নহয় যেতিয়া এখন সমাজে এজন মানুহক চাই শিকে বিষ্ণুপ্ৰসাদ ৰাভাক চাই যদি সমাজ শিকিছে তেন্তে বিষ্ণুপ্ৰসাদ ৰাভা হৈছে এজন ভাৰ্চুৱাছ পাৰ্চন যোনটো একচুৱেলি অসমৰ ক্ষেত্ৰত হয় বিষ্ণুপ্ৰসাদ ৰাভা ইজ এ ভেৰি ভাৰ্চুৱাছ পাৰ্চন যদি অসমৰ এক্সাম্পল দিবলৈ হয় তেন্তে আই থিংক বিষ্ণুপ্ৰসাদ ৰাভা বহুত ভাল এক্সাম্পল হয় দিব পাৰে আপোনালোকে কালচাৰেল আইকন হয় আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা কালচাৰেল আইকন হয় দিব পাৰে দিব লাগে ইনফেক্ট মই বিশ্বাস কৰোঁ অকে চ' তেনেকুৱা এক্সাম্পলছ বিলাক দিব আৰু অসমৰ এক্সাম্পল যিমান দিয়ে এথিক্সত অসমৰ এক্সাম্পল দিলে মাৰ্কছ স্ক'ৰ কৰা চান্সেছ বহুত হাই চ' ক্লাছটো এটা সামৰিছো নেক্সট ডাইমেনশ্যনছ খিনি আমি ইন দ্য নেক্সট ক্লাছ কণ্টিনিউ কৰিম ইন দ্য নেক্সট পাৰ্ট কণ্টিনিউ কৰিম কিপ ৱাচিং আৰু যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ ক্লাছটোৰ PDF টো আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটো পাব
এইটো হৈছে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল, লগতে মোৰ পাৰ্চনেল যোনটো টেলিগ্ৰাম চেনেল আছে ইয়াতে পাব, এই দুইটাতে পাব। আৰু আমাৰ ই কুইপনৰ সকলো ক্লাছৰ আপডেটছ এণ্ড PDF আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত দিয়া হয়। ঠিক আছে, আজিলৈ আহিছো, see you in the next part, thank you so much।